হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত BEd আৰু DLEDৰ ভাইভাৰ বাবে প্ৰয়োজনীয় এটা ইম্পৰ্টেণ্ট টপিকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আৰু ইয়াৰ সম্ভাৱ্য উত্তৰবোৰৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰিব। আজি আমাৰ টপিকটো হৈছে লেচন প্লেন। যিহেতু ফাইনেল ছেমিষ্টাৰত প্ৰেক্টিছ টিচিং কৰা হয়, লেচন প্লেন প্ৰিপেয়াৰ কৰি নিজৰ ছাবজেক্ট বা মেথডৰ ক্লাছবোৰ কৰি ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ লোৱা হয়। গতিকে লেচন প্লেন 4th ছেমিষ্টাৰৰ এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয় ভাইভাৰ বাবে। গতিকে আজি আমি লেচন প্লেনৰ ওপৰত সুধিব পৰা প্ৰশ্ন কিছুমান আৰু তাৰ সম্ভাৱ্য উত্তৰবোৰৰ বিষয়ে আলোচনা কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ এ লেচন প্লেন? লেচন প্লেন বা পাঠ পৰিকল্পনা মানে কি? পাঠ পৰিকল্পনা বা লেচন প্লেন হৈছে শিক্ষকে পাঠদানৰ আগতে তেওঁ প্ৰস্তুত কৰা এক লিখিত পৰিকল্পনা, য'ত তেওঁ সুসংগঠিতভাৱে কিছুমান পৰিকল্পনা কৰে যিয়ে সফলভাৱে বা ফলপ্ৰসূভাৱে পাঠবিলাক পৰিচালনা কৰাত সহায় কৰে। নেক্সট প্ৰশ্নটো হৈছে হোৱাই ইজ এ লেচন প্লেন ইম্পৰ্টেণ্ট? পাঠ পৰিকল্পনা কিয় প্ৰয়োজনীয়? পাঠ পৰিকল্পনা ইম্পৰ্টেণ্ট হয় কাৰণ পাঠ পৰিকল্পনাই শিক্ষক এজনৰ পাঠদান কৰা কাৰ্যটো ছিষ্টেমেটিক হোৱাত সহায় কৰে, লাৰ্ণিং আউটকামবোৰ এচিভ কৰাত সহায় কৰে, উপযুক্তভাৱে TLM বিলাক প্ৰয়োগ কৰাত সহায় কৰে, নিৰ্দিষ্ট সময়ত পাঠটো শেষ হোৱাত সহায় কৰে, শ্ৰেণীকোঠাটো ভালদৰে মেনেজ কৰাত সহায় কৰে। গতিকে লেচন প্লেন অতি প্ৰয়োজনীয়। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হু প্ৰিপেয়াৰ্ছ এ লেচন প্লেন? লেচন প্লেন এজন শিক্ষকে প্ৰস্তুত কৰে। নেক্সট প্ৰশ্নটো হ'ল হোৱেন শুড এ লেচন প্লেন বি প্ৰিপেয়াৰ্ড? লেচন প্লেন কেতিয়া প্ৰস্তুত কৰা হয়? লেচন প্লেন শ্ৰেণীকোঠাত পাঠদান কৰাৰ আগতেই বা পাঠদান কৰাৰ আগমুহূৰ্তত শ্ৰেণীকোঠাত শিক্ষকজন সোমোৱাৰ আগতেই প্ৰস্তুত কৰা হয়। নেক্সটটো হ'ল হোৱাট আৰ দ্য অবজেক্টিভছ অফ লেচন প্লেন? লেচন প্লেনৰ অবজেক্টিভছ বা উদ্দেশ্যবোৰ কি কি? এতিয়া লেচন প্লেনৰ অবজেক্টিভ বা উদ্দেশ্যবোৰ হ'ল পাঠদান কাৰ্যটো অৰ্গেনাইজ কৰা, লাৰ্ণিং আউটকামবিলাক এচিভ কৰা, ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যন হৈছে নে নাই তাক এনচিয়ৰ কৰা, টাইম মেনেজ কৰা আৰু ষ্টুডেণ্টে কি শিকিলে তাক ইভালুৱেট কৰা। নেক্সট প্ৰশ্নটো হৈছে লেচন প্লেনৰ এছেঞ্চিয়েল কম্পনেণ্টছবিলাক কি কি? ইয়াৰ উত্তৰত আমি লেচন প্লেনৰ ভিতৰত কি কি থাকে সেইবিলাক ক'ব পাৰোঁ। যেনে ধৰক প্ৰথমতে জেনেৰেল ইনফৰমেশ্যন কিছুমান থাকে, তাৰপিছত টপিকটো থাকিব, জেনেৰেল অবজেক্টিভছ থাকিব, স্পেচিফিক অবজেক্টিভছ থাকিব, TLM থাকিব, ইন্ট্ৰডাকশ্যন, টপিকটো ইন্ট্ৰডাকশ্যন পাৰ্টটো থাকে, প্ৰেজেণ্টেশ্যন পাৰ্টটো থাকে, কনক্লুজন পাৰ্টটো থাকে, এইখিনি। এতিয়া ইন্ট্ৰডাকশ্যন, প্ৰেজেণ্টেশ্যন আৰু কনক্লুজনৰ ভিতৰত কি কি সোমাই থাকে সেইখিনিও আমি যেনে ধৰক প্ৰিভিয়াছ নলেজ চেক কৰা, বস্তুখিনি ডেমনষ্ট্ৰেট কৰা, নাইবা ষ্টুডেণ্টক বুজোৱাৰ পৰা আৰম্ভ কৰি পিনি যিখিনি এক্টিভিটি কৰা হয়, ইভালুৱেশ্যন কৰা হয়, চামাৰী ডেভেলপ কৰা হয়, হোমৱৰ্ক দিয়া হয়, এই সকলোখিনি কথা ক'ব পাৰোঁ। কিন্তু যদি আমাক মেইন লেচন প্লেনত কি কি পাৰ্ট আছে বা মেইন পাৰ্ট কোনকেইটা বুলি সোধে, তেতিয়া আমি তাৰ ইন্ট্ৰডাকশ্যন, প্ৰেজেণ্টেশ্যন আৰু কনক্লুজন, মেইন পাৰ্ট আমাৰ সেই তিনিটাই হয়। নেক্সট প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ফৰ্মেট অফ এ লেচন প্লেন? লেচন প্লেনৰ ফৰ্মেটটো কি কি? লেচন প্লেনৰ ফৰ্মেট বুলি ক'লে আমি ওপৰত যিটো প্ৰশ্ন আছিল তাৰ ওপৰত যিখিনি কথা আলোচনা কৰিছিলোঁ আমি সেইখিনিয়ে ক'ব পাৰোঁ। গতিকে মেইনলি ফৰ্মেটত সেই প্ৰথমত ইন্ট্ৰডাকশ্যনৰ ডাটাখিনি থাকে, তাৰপৰা আমাৰ জেনেৰেল অবজেক্টিভছ থাকিব, তাৰপিছত আমাৰ টিচিং পইণ্টটো থাকিব, স্পেচিফিক অবজেক্টিভছ থাকিব, তাৰপৰা টিচিং লাৰ্ণিং মেটেৰিয়েলখিনি থাকিব, তাৰপাছত আমাৰ ইন্ট্ৰডাকশ্যন, প্ৰেজেণ্টেশ্যন আৰু কনক্লুজন সেই পাৰ্টকেইটা থাকিব। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ মিন্ট বাই লাৰ্ণিং আউটকামছ? লাৰ্ণিং আউটকাম কি? লাৰ্ণিং আউটকাম হৈছে এটা পাঠ এটা শেষ হোৱাৰ পাছত ষ্টুডেণ্টে কি জানিব বা তেওঁলোকে কি বুজিব বা তেওঁলোকে কি কৰিব পাৰিব সেয়াকে আমি লাৰ্ণিং আউটকাম বা শিকনৰ ফল বা শিকনৰ ফলাফল বুলি কওঁ। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন স্পেচিফিক অবজেক্টিভছ এণ্ড লাৰ্ণিং আউটকামছ? স্পেচিফিক অবজেক্টিভছ আৰু লাৰ্ণিং আউটকামৰ মাজৰ পাৰ্থক্য সুধিছে। স্পেচিফিক অবজেক্টিভছ হৈছে সেই পাৰ্টিকুলাৰ পাঠটোত মানে ষ্টুডেণ্টক টিচাৰে কি শিকাব সেই বস্তুখিনি হৈছে স্পেচিফিক অবজেক্টিভছ, যিখিনি আমি টিচাৰ চেণ্ট্ৰিক বা শিক্ষক কেন্দ্ৰিক বুলি ক'ব পাৰোঁ। আনহাতে লাৰ্ণিং আউটকামছ মানে হৈছে পাঠটোৰ পৰা ষ্টুডেণ্টে কি শিকিব বা তেওঁলোকে সেইখিনি সেই পাঠটোৰ পৰা তেওঁলোকে কি কৰিব পাৰিব। গতিকে লাৰ্ণিং আউটকামছখিনি হৈছে ষ্টুডেণ্ট চেণ্ট্ৰিক বা শিশুকেন্দ্ৰিক। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ প্ৰিভিয়াছ নলেজ? পূৰ্ব জ্ঞান কি? পাঠ এটা বা বিষয় এটা আৰম্ভ কৰাৰ আগতে ষ্টুডেণ্টৰ সেই বিষয় বা পাঠটোৰ ওপৰত কিমান বা কি ধৰণৰ পূৰ্বৰ জ্ঞান আছে বা অভিজ্ঞতা আছে তাকে পূৰ্ব জ্ঞান বা প্ৰিভিয়াছ নলেজ বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হ'ল প্ৰিভিয়াছ নলেজ কিয় ইম্পৰ্টেণ্ট? প্ৰিভিয়াছ নলেজ এইটো বাবে ইম্পৰ্টেণ্ট বা দৰকাৰী কাৰণ ষ্টুডেণ্টৰ
পুৰণি জ্ঞান আৰু নতুন জ্ঞানৰ মাজত যিটো ৰিলেশ্যন থাকে সেইটো এষ্টাব্লিছ কৰাত আমাক সহায় কৰে পূৰ্ব জ্ঞানে। কাৰণ যদি শিক্ষকে গম পায় ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে কি জানে, সেই জনা কথাখিনিৰ লগত তেওঁ কি পঢ়াব গৈছে সেই কথাখিনি যদি ভালদৰে লিংক কৰিব পাৰে, তেতিয়াই শিকনৰ যিটো আমাৰ কাৰ্য আছে সেই কাৰ্যটো মিনিংফুল কৰি তোলাত যথেষ্ট সহায় হয়। তাৰপৰা নেক্সট কুৱেশ্যনটো হৈছে প্ৰিভিয়াছ নলেজ কেনেকৈ এছেছ কৰিব পাৰি। সাধাৰণতে আমি বেছিভাগ টাইমতে কুৱেশ্যন কিছুমান সুধি প্ৰিভিয়াছ নলেজ এছেছ কৰোঁ। ইয়াৰ উপৰিও আমি তেওঁলোকক শ্বৰ্ট ডিছকাশ্যন কৰিবলৈ দি পিনি, কিছুমান ছবি দেখুৱাই পিনি, সৰু কিবা এক্টিভিটি কৰিব দি তেনেকৈও আমি প্ৰিভিয়াছ নলেজ চেক কৰিব পাৰোঁ। কিন্তু আমাৰ সদ্যহতে আমি যিবিলাক লেচন প্লেন ব্যৱহাৰ কৰোঁ বা আমি স্কুলত কাৰ্যবিলাক কৰোঁ, তাত সাধাৰণতে সেই বিষয়টোৰ লগত জড়িত কিছুমান প্ৰশ্ন তেওঁলোকক সোধা হয় আৰু তেনেকৈ ধৰণে প্ৰিভিয়াছ নলেজ এছেছ বা তেওঁলোকৰ প্ৰিভিয়াছ নলেজ চেক কৰিবলৈ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যন মানে পাঠটোৰ আৰম্ভণি মানে কি? পাঠটোৰ আৰম্ভণি মানে হৈছে যেতিয়া কোনো বিষয় এটা পঢ়িব মানে শিকাবলৈ যোৱা হয়, সেই শিকাবৰ সময়ৰ বিষয়টো আমি মানে ছাত্ৰ ছাত্ৰীসকলক অলপ হ'লেও অৱগত কৰাই পিনি বা পাঠটো আৰম্ভণি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ সেই বিষয়টো তেওঁলোকৰ কাৰণে আকৰ্ষণীয় হ'ব বাবে বা তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে বা তেওঁলোকৰ সেই পাঠটোৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিবৰ কাৰণে যিখিনি কাম কৰা হয় সেইখিনিকে আমি ইন্ট্ৰডাকশ্যন বুলি কোৱা হয়, বা ইন্ট্ৰডাকশ্যন পাৰ্টটোত আমাৰ সেই বস্তুখিনি সোমায়। হোৱাই ইজ ইন্ট্ৰডাকশ্যন ইম্পৰ্টেণ্ট। ইন্ট্ৰডাকশ্যন কিয় ইম্পৰ্টেণ্ট? ইন্ট্ৰডাকশ্যন পাৰ্টটো এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ এই ইন্ট্ৰডাকশ্যন পাৰ্টটোৱে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে, তেওঁলোকৰ পূৰ্ব জ্ঞানৰ লগত শিকাবলগীয়া যিটো বিষয় আছে বিষয়টোৰ সংযোগ স্থাপন হোৱাত সহায় কৰে, বা ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰে, বা ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে যিখিনি বস্তু পঢ়াব গৈছে সেইখিনি শিকিবৰ কাৰণে বা তেওঁলোকক প্ৰস্তুত কৰে। গতিকে ইন্ট্ৰডাকশ্যন পাৰ্টটো ইম্পৰ্টেণ্ট। হোৱাট আৰ দ্য ডিফাৰেণ্ট ৱেজ টু ইন্ট্ৰডিউচ এ লেচন। এটা লেচন ইন্ট্ৰডিউচ কৰাৰ ডিফাৰেণ্ট ৱেজখিনি কি কি? সাধাৰণতে আমি বিভিন্ন ধৰণৰ কাৰ্য কৰিব পাৰোঁ। ধৰক আমি কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলক গল্প এটা ক'ব পাৰোঁ, তেওঁলোকক ছবি এখন দেখাব পাৰোঁ, তেওঁলোকক বাস্তৱ বস্তু কিছুমান দেখাব পাৰোঁ, তেওঁলোকক আমি প্ৰশ্ন সুধিব পাৰোঁ, তেওঁলোকক কিবা কাৰ্যকলাপ কৰিব দিব পাৰোঁ, বা তেওঁলোকৰ দৈনন্দিন জীৱনৰ উদাহৰণ কিছুমান দিব পাৰোঁ, বা তেওঁলোকে ইতিমধ্যে জনা কথাৰ উদাহৰণ কিছুমান দিব পাৰোঁ, বা তেওঁলোকক কিছুমান ভিডিঅ' দেখাব পাৰোঁ। এনেকৈ ধৰণে আমি কোনো এটা পাঠ এটা ইন্ট্ৰডিউচ কৰিব পাৰোঁ। গতিকে আমাৰ বিষয়টো কি হয় সেই বিষয়টোৰ ওপৰত ডিপেণ্ড কৰি পিনি আমাৰ মানে কেনেকৈ ইন্ট্ৰডিউচ কৰিছোঁ তাৰ প্ৰচেছবিলাক বেলেগ বেলেগ হ'ব আৰু সেই ধৰণে আমি ইন্ট্ৰডিউচ কৰিম। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ প্ৰেজেণ্টেশ্যন পাৰ্ট ইন এ লেচন প্লেন। লেচন প্লেনত প্ৰেজেণ্টেশ্যন পাৰ্টটো কি? এতিয়া লেচন প্লেনত ক'বলৈ গ'লে প্ৰেজেণ্টেশ্যন পাৰ্টটোৱে হৈছে মেইন পাৰ্টটো, য'ত এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ TLM লৈ পিনি তেওঁলোকক বা বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ যোগেদি তেওঁলোকক সেই মেইন বিষয়টোৰ ওপৰত বা মেইন কনচেপ্টটোৰ ওপৰত তেওঁলোকক ধাৰণা দিবলৈ চেষ্টা কৰে, বা তেওঁলোকক সেই বস্তুখিনি তেওঁলোকে বুজাবলৈ আৰম্ভ কৰে, য'ত শিক্ষকজনে বিভিন্ন ধৰণৰ কৌশল ইউজ কৰিব, বিভিন্ন ধৰণৰ তেওঁলোকে ধৰক কিছুমান পদ্ধতি ব্যৱহাৰ কৰিব, সেই পদ্ধতি ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক এংগেজ কৰাই পিনি তেওঁলোকক মানে ছাত্ৰ ছাত্ৰীৰ পাৰ্টিচিপেশ্যন যাতে তাত কৰিছে সেয়া চাই পিনি বিভিন্ন ধৰণৰ তেওঁ নিজৰ আইডিয়াৰ যোগেদি সেই পাঠটো ছাত্ৰ ছাত্ৰীসকলক শিকাবৰ কাৰণে যিখিনি কাম কৰে সেই পাৰ্টটোতে সেইটোৱে হৈছে আমাৰ লেচন প্লেনৰ প্ৰেজেণ্টেশ্যন পাৰ্টটো। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ ৰিকেপিটুলেশ্যন। ৰিকেপিটুলেশ্যন বা আমি যিটো কওঁ ছামাৰী ডেভেলপমেণ্ট, লাষ্টত গৈ পিনি সেইটোক আমি ছামাৰী ডেভেলপমেণ্ট বুলিও ক'ব পাৰোঁ। এতিয়া হৈছে পাঠ এটাৰ শেষৰ এইটো বস্তু কি হয়, পাঠ এটা আমি শেষৰ পিছত পাঠ এটা পঢ়োৱাৰ শেষৰ পিছত যেতিয়া আমি মূল বিষয়সমূহ পুনৰ আলোচনা কৰি ছাত্ৰ ছাত্ৰীসকলক মানে আলোচনা কৰা হয়, বা কি বস্তু তেওঁলোকে শিকিলে তেওঁলোকক আকৌ যেতিয়া উলিওৱা হয়, ৰিভিউ কৰা হয়, সেইটোকে আমাৰ ৰিকেপিটুলেশ্যন বুলি কোৱা হয়। মানে চাবলৈ গ'লে ইতিমধ্যে পাঠটোত শিক্ষকে কি পঢ়ালে সেই পঢ়োৱা বস্তুখিনি সাৰাংশ হিচাপে যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰে তাকে আমি ৰিকেপিটুলেশ্যন বুলি কওঁ। আমি কেতিয়াবা এইটো ছামাৰী ডেভেলপমেণ্ট কৰা বুলি যিটো কওঁ সেইটো আমাৰ এইটো বস্তুৱেই হয়। নেক্সট হৈছে হোৱাট ইজ ইভালুৱেশ্যন। ইভালুৱেশ্যন মানে কি? এতিয়া ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে শিকোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে সেই বস্তুখিনি সেই ডমেইনবিলাকৰ আণ্ডাৰত, মানে ধৰক যিখিনি আমি জ্ঞান বোধ প্ৰয়োগ এনেকৈ ধৰণৰ ডমেইন কিছুমান লওঁ, সেইবিলাকৰ আণ্ডাৰত তেওঁলোকে কিমান কি শিকিব পাৰিছে তাক চাবৰ কাৰণে যেতিয়া আমি তেওঁলোকক প্ৰশ্ন কৰিম, সেই বিষয়টোৰ লগত জড়িত প্ৰশ্নবিলাক কৰিম, আৰু প্ৰশ্নবিলাক অকল জ্ঞানৰ বা বোধৰ প্ৰশ্ন নাথাকিব, য'ত প্ৰয়োগলৈকে প্ৰশ্ন থাকিব, সেই বস্তুটোকে আমি ইভালুৱেশ্যন বুলি কওঁ, যাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে কিমান কি শিকিব পাৰিছে তাক চোৱা হয়। হোৱাট ইজ দ্য পাৰ্পজ অফ ইভালুৱেশ্যন ইন এ লেচন প্লেন। লেচন প্লেনৰ ইভালুৱেশ্যনৰ পাৰ্পজটো সেইটোৱে হয় যে ছাত্ৰ ছাত্ৰীক ইতিমধ্যে শিক্ষকে কি শিকালে সেই বস্তুখিনি ছাত্ৰ ছাত্ৰীয়ে কিমান আয়ত্ত কৰিব পাৰিছে তাক চাবৰ কাৰণে যেতিয়া শিক্ষকে প্ৰশ্ন কিছুমান সুধিব পাৰে বা বেলেগ কিবা কাৰ্যৰ যোগেদি সেয়া চাবলৈ চেষ্টা কৰিব পাৰে, তাকে আমি ইভালুৱেশ্যন বুলি কওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ হোমৱৰ্ক, হোৱাই ইট ইজ গিভেন। হোমৱৰ্ক বা গৃহ কাৰ্য হৈছে পাঠ শিকোৱাৰ পাছত শিক্ষাৰ্থীক দিয়া কাৰ্যখিনি। ইয়াৰ দ্বাৰা মানে ছাত্ৰ ছাত্ৰীসকলক এইটো কাৰণে দিয়া হয় যাতে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে
বিদ্যালয়ত কি শিকিছে সেই বস্তুখিনি যাতে গৈ তেওঁলোকৰ সেইখিনি সুদৃঢ় হয়, যিখিনি বস্তু তেওঁলোকে ঘৰত গৈ পিনি সেই হোমৱৰ্কটো কৰোঁতে তেওঁলোকে সেইখিনি এপ্লাই কৰিব আৰু সেইখিনি এপ্লাই কৰোঁতে তেওঁ ইতিমধ্যে কোনখিনি বস্তু শিকিলে সেইখিনি তেওঁলোকক ৰিভাইজ কৰা হ'ব আৰু সেইখিনি বস্তু তেওঁলোকৰ স্থায়ী হৈও পৰিব। গতিকে সেইটো কাৰণে আমাৰ হোমৱৰ্ক দিয়া হয়। আৰু ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ যে পাছৰ পাঠটোৰ বাবে বা পাছৰ বিষয়টোৰ কাৰণে তেওঁলোকক প্ৰস্তুত কৰিবৰ কাৰণেও যদি কণ্টিনিউ হৈ থাকে তাৰ কাৰণেও তেওঁলোকক হোমৱৰ্ক দিয়া হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ টিচিং লাৰ্ণিং মেটেৰিয়েল। এতিয়া টিচিং লাৰ্ণিং বা শিক্ষণ শিক্ষণ সামগ্ৰী বুলি ক'লে আমি সেইখিনি সামগ্ৰীকে বুজোঁ যিখিনি সামগ্ৰী এজন শিক্ষকে ব্যৱহাৰ কৰে যাৰ যোগেদি তেওঁ তেওঁৰ পাঠদান কাৰ্যটো সহজ কৰি তোলে, তেওঁৰ আকৰ্ষণীয় কৰি তোলে বা ফলপ্ৰসূ কৰি তোলে, যাৰ যোগেদি সেই TLMটোৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে সেই বিশেষ বিষয়টোৰ ওপৰত তেওঁলোকে শিকিবৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব বা তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সহায় কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এ গুড TLM। ভাল TLM বুলি আমি কোনবিলাক ক'ব পাৰোঁ? TLM এটা ভাল বুলি ক'বলৈ হ'লে TLMটো কি হ'ব লাগিব? সেইটো চিম্পুল বা সহজ টাইপৰ হ'ব লাগিব, যিটো এট্ৰেক্টিভ বা আকৰ্ষণীয় হ'ব লাগিব, যিটো বিষয়বস্তু পঢ়াবলৈ গৈছে সেইটোৰ লগত সেইটো TLMটো ৰিলিভেণ্ট হ'ব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীক পঢ়াম বা যিসকল ছাত্ৰ ছাত্ৰীক দেখুওৱা হ'ব বা যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই TLMটো ব্যৱহাৰ কৰিব তেওঁলোকৰ বয়সৰ অনুপাতে সেইটো উপযোগী হ'ব লাগিব। TLMটো ডিউৰেবল হ'ব লাগিব, এইটো মানে অলপ সময় চলা টাইপৰ। TLMটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছেফ হ'ব লাগিব আৰু সেইটো TLM সহজে ব্যৱহাৰ কৰিব পৰা হ'ব লাগিব, তেতিয়াহে আমি কোনোবা এটা TLMক ভাল বুলি ক'ব পাৰোঁ। তাৰপাছতো হৈছে হোৱাট টাইপছ অফ TLM হেভ ইউ ইউজড ইন ইয়ৰ ক্লাছ ইন ইয়ৰ লেচন। তুমি কেনেকুৱা ধৰণৰ TLM আমাৰ ক্লাছত তুমি লেচনত ব্যৱহাৰ কৰিছা। এতিয়া চাবলৈ গ'লে লেচন লৈ পিনি ছাবজেক্ট লৈ পিনি বা মেথড পেপাৰ লৈ পিনি আমাৰ TLMবিলাক ব্যৱহাৰ বেলেগ বেলেগ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তোমালোকে নিজেই স্কুলত কি ধৰণৰ TLM ব্যৱহাৰ কৰিছা সেইবিলাকৰ নাম ক'বা। আৰু সেই ক্ষেত্ৰত চাবলৈ গ'লে আমি সাধাৰণতে TLM হিচাপে কিছুমান চাৰ্ট ইউজ কৰোঁ, ফ্লেছ কাৰ্ড ইউজ কৰোঁ, ৰিয়েল অবজেক্ট কিছুমান ইউজ কৰোঁ, কেতিয়াবা আমি ধৰক কিছুমান ৱৰ্কশ্বিট ইউজ কৰিব পাৰোঁ, ICT টুল কিছুমান ইউজ কৰিব পাৰোঁ, কিছুমান মডেল ইউজ কৰিব পাৰোঁ। গতিকে তোমালোকে কি ধৰণে TLM ইউজ কৰিছা সেইবিলাকৰ বিষয়ে ক'বা। তেতিয়া যদি তোমাক সোধে যে আমুকটো পাঠৰ কাৰণে তুমি কি TLM ইউজ কৰিলা বা তোমালোকে লগতে এইটো ভাবি যাবা যে যিটো TLM তোমালোকে ইউজ কৰিছা তাৰ সলনি আমি বেলেগ কিবা ভাল TLM ইউজ কৰিব পাৰোঁ নি অল্টাৰনেটিভ হিচাপে। গতিকে সেইটো এবাৰ নিজেই নিজৰ যি 10টা বা 20টা TLM বনোৱা হ'ব সেই তাৰ এগেইনষ্টত কি ধৰণে কি ভাবিছে সেইটো ঠিক কৰি ল'বা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট টিচিং মেথডছ কেন বি ইউজড ইন এ লেচন প্লেন। লেচন প্লেনত কোনবিলাক মেথড ইউজ কৰিব পাৰি। এতিয়া চাবলৈ গ'লে টিচিং কৰোঁতে আমি যিবিলাক মেথড ইউজ কৰোঁ সেই মেথডবিলাক ছাবজেক্ট লৈ পিনি বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। গতিকে যাৰ যি ধৰণৰ ছাবজেক্ট তোমালোকে সেই ধৰণে তোমালোকৰ মেথড ইউজ কৰিবা। এতিয়া আমি মেথড হিচাপে বহুত ধৰণৰ মেথড পাইছোঁ, যে ধৰা লেকচাৰ মেথড হ'ব পাৰে, ডিছকাশ্যন মেথড হ'ব পাৰে, ডেমনষ্ট্ৰেশ্যন হ'ব পাৰে, এক্টিভিটি বেছ মেথড হ'ব পাৰে, প্ৰজেক্ট মেথড হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কি মেথড তোমালোকে ইউজ কৰিছা সেইবিলাকৰ বিষয়ে ক'বা। গতিকে ডিডাক্টিভ মেথড পাইছোঁ আমি, সেইবিলাকো হ'ব পাৰে। ঠিক আছে, গতিকে কি ধৰণৰ মেথড ইউজ কৰা হৈছে তোমালোকে নিজে ক'বা আৰু লগতে এইটো চাবা যে যিবিলাক মেথড আমি ইউজ কৰিছোঁ সেইবোৰ যাতে আমাৰ চাইল্ড চেণ্ট্ৰিক মেথডবিলাক হয়। এতিয়া ধৰা লেকচাৰ মেথডৰ যদি আমি বেছিকৈ ইউজ কৰোঁ সেইটোতো চাইল্ড চেণ্ট্ৰিক মেথড নহ'ব। গতিকে আমি সাধাৰণতে লেকচাৰ মেথড ইউজ কৰাতকৈ যিবিলাক ষ্টুডেণ্ট চেণ্ট্ৰিক মেথড থাকে, যেনেকৈ ধৰক এক্টিভিটি বেছ মেথডটো হৈছে সেনেকুৱা ধৰণৰ মেথডবিলাক আমি ব্যৱহাৰ কৰা তেওঁলোকক ক'ব লাগে বা সেইবিলাকৰ উপযোগিতা কি থাকিব পাৰে আমি সেইবিলাক চাব লাগে। ইয়াৰ পাছৰটো হৈছে হুইচ টিচিং মেথড ডিড ইউ ইউজ এণ্ড হোৱাই। তুমি কোনটো টিচিং মেথড ইউজ কৰিছা আৰু কিয় কৰিছা। এতিয়া গতিকে সেই ধৰণে তুমি তোমালোকৰ নিজৰ ছাবজেক্টটো চাই পিনি তোমালোকৰ ছাবজেক্টটোৰ ভিতৰত থকা কি কণ্টেণ্ট পঢ়াইছা সেইটো চাই পিনি কি তাৰ বাবে টিচিং মেথড ইউজ কৰিছা সেইটো চাই আহিবা আৰু কিয় ইউজ কৰিছা সেইটো চাই আহিবা। গতিকে তোমালোকৰ যিকেইটা লেচন প্লেন ছাবমিট কৰা হ'ব সেই ছাবমিট কৰা লেচন প্লেনকেইটাৰ এগেইনষ্টত তোমালোকে ব্যৱহাৰ কৰা TLM কেইটা চাবা আৰু সেই TLM কেইটাৰ এগেইনষ্টত কি ধৰণৰ প্ৰশ্ন হ'ব পাৰে তোমালোকে নিজে চাই পিনি ৰেডি হৈ যাবা আৰু সেই TLMটো কিয় ইউজ কৰিছা তাৰো এটা ভাল উত্তৰ নিজে মানে আগতে ৰেডি হৈ যাবা। ইয়াৰ পাছৰটো হৈছে প্ৰশ্নটো হৈছে হোৱাট ইজ এক্টিভিটি বেছড লাৰ্ণিং। এক্টিভিটি বেছড লাৰ্ণিং বা কাৰ্যকলাপ ভিত্তিক শিক্ষা কি। গতিকে কাৰ্যকলাপ ভিত্তিক শিক্ষা হৈছে এনে ধৰণৰ এক শিক্ষণ পদ্ধতি য'ত শিক্ষাৰ্থীয়ে কাৰ্যকলাপ কৰি পিনি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি পিনি বা খেল বা বিভিন্ন ধৰণৰ ব্যৱহাৰিক কিছুমান অভিজ্ঞতাৰ যোগেদি তেওঁলোকে শিকে। গতিকে এক্টিভিটি বেছড মেথড মানে হৈছে মেইনলি চাব গ'লে য'ত ছাত্ৰ ছাত্ৰীসকলে এক্টিভলি পাৰ্টিচিপেট কৰিব আৰু য'ত তেওঁলোকে বিভিন্ন ধৰণৰ এক্টিভিটিৰ যোগেদি কিবা এটা বস্তু শিকিব, তাকে আমি ক'ম এক্টিভিটি বেছড লাৰ্ণিং। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ লাৰ্ণাৰ চেণ্টাৰ্ড টিচিং। শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষণ কি। শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষণ সেইবিলাকে শিক্ষণ হৈছে য'ত
শিক্ষাৰ্থীসকলৰ প্ৰয়োজনসমূহ, তেওঁলোকৰ আগ্ৰহ, তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ এইবিলাকক গুৰুত্ব দিয়া হ'ব। গতিকে ইয়াত শিক্ষকজনৰ যিখিনি ৰোল থাকিব সেইখিনি হ'ব আমাৰ পেছিভ আৰু ষ্টুডেণ্টৰ ৰোলখিনি থাকিব তাত এক্টিভ হৈ পিনি। গতিকে লাৰ্ণাৰসকলক কেন্দ্ৰ কৰি পিনি যি ধৰণৰ শিক্ষা দিয়া হ'ব বা যি ধৰণে শিক্ষা দিব সেয়ে হ'ব আমাৰ লাৰ্ণাৰ চেণ্টাৰ টিচিং। তাৰ ছেকেণ্ডটো হৈছে ইয়াৰ পিছৰটো হৈছে হোৱাট ইজ টিচাৰ চেণ্টাৰ টিচিং। টিচাৰ চেণ্টাৰ টিচিং হৈছে য'ত শিক্ষককেন্দ্ৰিক শিক্ষণ, সেইটো হৈছে য'ত শিক্ষকজনে মূল ভূমিকা কিছুমান পালন কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে তাত শিক্ষকে যোগান ধৰা তথ্যসমূহ বা তেওঁলোকে কোৱা কথাখিনি তেওঁলোকে তাত গ্ৰহণ কৰিব, য'ত শিক্ষকৰ ৰোলটো আটাইতকৈ বেছি হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ ৰোলটো কম হ'ব। গতিকে সেইটোকে আমি ক'ম টিচাৰ চেণ্টাৰ টিচিং। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ কম্পিটেঞ্চি বেছড লাৰ্ণিং। কম্পিটেঞ্চি বা দক্ষতা ভিত্তিক শিক্ষণ কি সুধিছে। এতিয়া দক্ষতা ভিত্তিক শিক্ষণ বুলি ক'লে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি জ্ঞান আছে, দক্ষতা, তেওঁলোকৰ মূল্যবোধ, তেওঁলোকৰ মনোভাৱ গঢ়ি তোলা, এইবিলাকৰ ওপৰত গুৰুত্ব দি পিনি যি ধৰণৰ লাৰ্ণিং কৰা হয় সেইবিলাককে আমি আমাৰ কম্পিটেঞ্চি বেছড লাৰ্ণিং বুলি কওঁ, য'ত শিক্ষাৰ্থীয়ে বাস্তৱ জীৱনত সেই জ্ঞানবিলাক যাতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দি পিনি কৰা হয়। এতিয়া চাবলৈ গ'লে শিক্ষাৰ্থীয়ে যদি কিবা এটা বস্তুৰ বিষয়ে অকল জানে বা কিবা এটা বস্তু শিকিলে অকল, সেই বস্তুখিনিকে যদি তেওঁলোকে ৰিয়েল লাইফত গৈ পিনি প্ৰয়োগ কৰিবগৈ নোৱাৰে তেতিয়া তাৰতো কোনো ভেলু নাথাকিব। গতিকে কম্পিটেঞ্চি বেছড লাৰ্ণিঙত কি কৰা হয়, ছাত্ৰ ছাত্ৰীসকলৰ যাতে সেই দক্ষতাবিলাক তেওঁলোকে যি বস্তুৰ বিষয়ে জানিছে সেই বস্তুবিলাক তেওঁলোকে প্ৰয়োগ কৰিব পাৰে, তাৰ যাতে তেওঁলোকৰ ডেভেলপমেণ্ট হয় তাৰ ওপৰত গুৰুত্ব দি পিনি এই কামখিনি কৰা হয়। গতিকে সেইটোকে কোৱা হয় দক্ষতা ভিত্তিক লাৰ্ণিং। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ NCF, হাউ ডাজ NCF ইনফ্লুৱেঞ্চ লেচন প্লেনিং। NCF এইটো NCF বুলি নহয়, NCF বা NEP আমি দুটা কথাই ক'ব পাৰোঁ। NCF বা NEP আমাক কেনেকৈ লেচন প্লেনিঙত ইনফ্লুৱেঞ্চ কৰিছে। এতিয়া NEP NCF আমি দুটা একেলগে যদি ভাবোঁ তেন্তে ক'বলৈ গ'লে NCFে কি কৰা হৈছে, NEPয়ে কি কৰা হৈছে যে শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষণৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। তেওঁলোকে কম্পিটেঞ্চি বা দক্ষতা ভিত্তিক শিক্ষণৰ ওপৰত গুৰুত্ব দিছে। তেওঁলোকে অভিজ্ঞতা ধৰক এক্সপিৰিয়েঞ্চ হোৱাৰ ওপৰত গুৰুত্ব দিছে, ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে, কণ্টিনিউৱাছ ইভালুৱেশ্যনৰ ওপৰত গুৰুত্ব দিছে, ছাত্ৰ ছাত্ৰীৰ প্ৰযুক্তিৰ ধৰক ICT ইউজ কৰি শিকাৰ ওপৰত গুৰুত্ব দিছে। গতিকে তাৰ উপৰিও NCFে আমাৰ কি হৈছে চাইল্ড চেণ্টাৰ্ড লাৰ্ণিঙৰ বিষয়ে কৈছে, ঠিক আছে। গতিকে চাইল্ডৰ যি কণ্টিনিউৱাছ এছেচমেণ্ট হয় এই বস্তুবিলাকৰ ওপৰত যিহেতু NCF আৰু NEPয়ে কৈছে, গতিকে সেইধৰণে আমাৰ লেচন প্লেনটোতো আমি সেইখিনি বস্তু ইনফ্লুৱেঞ্চ কৰিব, কাৰণ এতিয়া যিহেতু এইবিলাকৰ বিষয়ে NCF বা NEPয়ে কৈছে, গতিকে আমাৰ লেচন প্লেনবিলাকো আমি সেই ধৰণেই এক্টিভিটি বেছড হওক বা কম্পিটেঞ্চি বেছড হওক, ষ্টুডেণ্ট হওক কৰা ষ্টুডেণ্টৰ ধৰক ষ্টুডেণ্ট চেণ্টাৰ্ড হওক, এইবিলাকৰ ওপৰত বেছ কৰি পিনি আমাৰ লেচন প্লেনবিলাকো তাৰ সেইধৰণে আমি বনাব লাগিব বা সেনেকুৱা হোৱাটো দৰকাৰী। তাৰ পিছৰ প্ৰশ্নটো হৈছে হাউ ডু ইউ এনচিয়'ৰ এক্টিভ পাৰ্টিচিপেশ্যন অফ ষ্টুডেণ্টছ। ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যন তুমি কেনেকৈ কৰিবা। এতিয়া ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যন কৰিবৰ কাৰণে তেওঁলোকক আমি কি কৰিব লাগিব, আমি তেওঁলোকক প্ৰশ্ন সুধিব পাৰোঁ, তেওঁলোকক গ্ৰুপ এক্টিভিটি কিছুমান কৰিবৰ কাৰণে দিব পাৰোঁ, তেওঁলোকক TLM এটা আমি মডেল এটা নিছোঁ, মডেলটো তেওঁলোকৰ হতুৱাই ব্যৱহাৰ কৰা আমি কৰাব পাৰোঁ, তেওঁলোকক আলোচনা কৰিবৰ কাৰণে আমি এনকাৰেজ কৰিব পাৰোঁ, তেওঁলোকক প্ৰতিজন ষ্টুডেণ্টকে আমি চান্স দিব পাৰোঁ যাতে তেওঁলোকে সকলোৱে পাৰ্টিচিপেট কৰে। গতিকে এনেকুৱা ধৰণৰ কাম কিছুমান কৰি পিনি য'ত ছাত্ৰ ছাত্ৰীসকলে উইলিংলি নিজৰ শিক্ষাটোক কিবা বুজা বুলি নাভাবি পিনি এনজয় কৰাৰ মানসেৰে আহি পিনি যদি তেওঁলোকে কামবিলাক কৰে তেনেহ'লে সেনেকৈ ধৰণৰ কৰিলেই আমাৰ তেওঁলোকৰ এক্টিভ পাৰ্টিচিপেশ্যন আমি এনচিয়'ৰ কৰিব পাৰিম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হাউ ডু ইউ মটিভেট ষ্টুডেণ্টছ ডিউৰিং টিচিং। তুমি ষ্টুডেণ্টক কেনেকৈ ধৰণে মটিভেট কৰিবা। এতিয়া মটিভেট কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকক প্ৰশংসা কৰিব পাৰোঁ, তেওঁলোকক বিভিন্ন ধৰণৰ ধৰক কাৰ্যকলাপৰ যোগেদি যে যদি তেওঁলোকে ভাল কিবা কৰে তেওঁলোকক আমি এপ্ৰিচিয়েট কৰিছোঁ, তেওঁলোকক আৰু ভাল কৰিবৰ কাৰণে উৎসাহিত কৰিছোঁ, আমাৰ যিখিনি আছে আৰু তেওঁলোকক মটিভেট কৰিবৰ কাৰণে আমি যিবিলাক কৰিব পাৰোঁ, ভাল কিবা কৰিছে তেওঁলোকক ষ্টুডেণ্ট পিয়াৰসকলৰ আগত তেওঁলোকক তাৰ ৰিকগনিশ্যন দিছোঁ, এনেকৈ ধৰণে আমি তেওঁলোকক মটিভেট কৰিব পাৰোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ ৰিইনফৰ্চমেণ্ট। ৰিইনফৰ্চমেণ্ট কি। ৰিইনফৰ্চমেণ্ট হৈছে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে সঠিক উত্তৰ দিব বা তেওঁলোকে ভাল আচৰণ কৰিব, তাৰ বাবে যেতিয়া তেওঁলোকক প্ৰশংসা কৰা হয় বা তেওঁলোকক সেই কামকেইটাৰ বাবে তেওঁলোকক আমি ইতিবাচক সঁহাৰি জনাওঁ, সেইটোকে ৰিইনফৰ্চমেণ্ট বুলি কোৱা হয়। গতিকে আমি ৰিইনফৰ্চমেণ্টৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলকো মটিভেট কৰাই আমাৰ মূল উদ্দেশ্য। ইয়াৰ পাছৰটো হৈছে হোৱাট টাইপছ অফ ৰিইনফৰ্চমেণ্ট কেন বি ইউজ ইন দ্য ক্লাছৰুম। কি ধৰণে আমি তেওঁলোকক ৰিইনফৰ্চ কৰিব পাৰোঁ। এতিয়া সেইফালৰ পৰা চাবলৈ গ'লে আমি তেওঁলোকক মুখেৰে ধৰক কিবা এটা বাক্যৰ যোগেদি বা তেওঁলোকক প্ৰশংসা কৰি পিনি তেওঁলোকক
ৰিনফৰ্চ কৰাব পাৰোঁ, তেওঁলোকৰ ফালে চাই পিনি ধনাত্মকভাৱে হাঁহি পিনি তেওঁলোকক দিব পাৰোঁ, তেওঁলোকৰ বাবে আমি ক্লেপ কৰিব পাৰোঁ, তেওঁলোকৰ কাৰণে যিসকলে ভাল কাম কৰিছে তেওঁলোকৰ কাৰণেও ধৰক ভাল কিবা কৰাৰ টাইপৰ ষ্টিকাৰ কিবা দিব পাৰোঁ, ভাল কাম কৰি তেওঁলোকক চাৰ্টিফিকেট কিছুমান দিব পাৰোঁ, ধৰক সৰু সুৰা কিছুমান তেওঁলোকক আমি ক্লাছৰ ভিতৰতে তেওঁলোকক ৰিকগনাইজ কৰিব পাৰোঁ যে হয় এনেকৈ ভাল কৰিছে, এনেকৈ ধৰণে আমি তেওঁলোকক ৰিনফৰ্চমেণ্ট দিব পাৰোঁ। ইয়াৰ পাছৰটো হৈছে হোৱাট টিচিং স্কিলছ আৰ ইউজড হোৱাইল ডেলিভাৰিং এ লেচন। লেচনবিলাক কৰোঁতে আমি কি কি ধৰণৰ টিচিং স্কিল ইউজ কৰোঁ। এতিয়া প্ৰশ্নটো যদিও এনেকৈ ধৰণে আছে, তোমালোকে এইটো ভাবা যে মাইক্ৰ' টিচিঙৰ আমি যিখিনি স্কিলৰ বিষয়ে জানো সেই স্কিলখিনিৰ বিষয়ে ক'লেই হ'ব ইয়াত। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন কিবা সোধে বা তোমালোকে সোধে যে তোমালোকে কি কি স্কিল ইউজ কৰিছা, তোমালোকে যে পাঠ পঢ়ালা তোমালোকে কি কি স্কিল ইউজ কৰিলা, এতিয়া চাবলৈ গ'লে সেই মাইক্ৰ' টিচিংবিলাক লাগি পিনি আমাৰ মেক্ৰ' টিচিংটো হয়। গতিকে আমি কি কি ধৰণৰ ধৰক ইন্ট্ৰডিউচ কৰা স্কিলটোৱেই হওক, এক্সপ্লেইন কৰা স্কিল, কুৱেশ্যন কৰা স্কিল, এনফৰ্চ কৰা, ব্লেকবৰ্ড ৰাইডিঙৰ হওক, তাৰপিছত ডেমনষ্ট্ৰেশ্যনৰ হ'ব পাৰে, ষ্টিমুলাছ ভেৰিয়েশ্যনৰ হ'ব পাৰে, ক্ল'জাৰ স্কিল হ'ব পাৰে, এইবিলাক স্কিলৰ বিষয়ে তোমালোকে ক'বা তেতিয়া। যিখিনি আমাৰ মাইক্ৰ' টিচিঙৰ স্কিল আছিল গোটেইখিনি স্কিল আমি তাত ক'লেই হৈ যাব আনচাৰটো। হোৱাট ইজ কুৱেশ্যনিং স্কিল। এতিয়া কুৱেশ্যনিং স্কিল বা প্ৰশ্ন কৰাৰ স্কিল কি, এতিয়া তোমালোকক এইটো সুধিব পাৰে যে কুৱেশ্যনিং স্কিল কি কি আছিলে। এতিয়া দুটা স্কিলৰ বিষয়ে পাইছে ন, এটা হৈছে ফ্লুৱেঞ্চি, এটা হৈছে প্ৰবিং, তোমালোকে সেই দুটাৰ বিষয়ে ক'ব লাগিব। এতিয়া প্ৰশ্ন কৰা বা কুৱেশ্যনিং স্কিল কি হয় যে শিক্ষকজনে কিছুমান স্পষ্ট ৰূপত বা কিছুমান অৰ্থপূৰ্ণ বা কিছুমান চিন্তা কৰিবলগীয়া টাইপৰ প্ৰশ্ন কিছুমান ছাত্ৰক সুধিব আৰু সুধি পিনি ছাত্ৰ ছাত্ৰীৰ বুজি খোৱাৰ ক্ষেত্ৰত বা তেওঁলোকৰ অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত, বৃদ্ধি কৰাৰ ক্ষেত্ৰত যিখিনি কাম কৰিব সেইখিনিকে কুৱেশ্যনিং স্কিল কৰে। মানে ক'বলৈ গ'লে শিক্ষকে যেতিয়া ছাত্ৰ ছাত্ৰীৰ পৰা কিবা এটা জানিবৰ কাৰণে বা বিভিন্ন ধৰণৰ কথাৰ কাৰণে তেওঁলোকক কিছুমান প্ৰশ্ন কৰিব, সেই প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ হ'ব লাগে বা আমি কি ধৰণে কৰিব লাগে সেইটোকে আমাৰ কুৱেশ্যনিং স্কিলৰ ভিতৰত পৰে। এতিয়া ফ্লুৱেঞ্চিৰ কাৰণে আমি কি ধৰণে ফ্লুৱেঞ্চি স্কিলটোত কোনখিনি কম্পনেণ্ট সোমাই আছে সেইখিনিৰ বিষয়ে আমি যদি জানিও বা ক'ব পাৰোঁ তেতিয়া আমাৰ এই আনচাৰটো হৈ যাবগৈ। নেক্সটটো হৈছে হোৱাই ইজ কুৱেশ্যনিং স্কিল ইম্পৰ্টেণ্ট। কুৱেশ্যনিং স্কিল কিয় ইম্পৰ্টেণ্ট হৈছে? কুৱেশ্যনিং স্কিল এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ কুৱেশ্যনিং স্কিলৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীসকলে তেওঁলোকৰ কিমানখিনি বুজিব পাৰিছে তাক পৰীক্ষা কৰিব পাৰে, তেওঁলোকৰ চিন্তা শক্তি বিকাশ কৰিব পাৰে, তেওঁলোকক শ্ৰেণীকোঠাত মনোযোগ বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বা শ্ৰেণীকোঠাত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰাব পাৰে। গতিকে সেইবিলাকৰ কথাৰ কাৰণে আমাৰ কুৱেশ্যনিং স্কিল অতি দৰকাৰী। তাৰপিছতো হৈছে হোৱাট টাইপছ অফ কুৱেশ্যন শুড এ টিচাৰ আস্ক ডিউৰিং এ লেচন। মানে লেচন বুলি নহ'লে ক্লাছটোত তেওঁলোকে কি ধৰণৰ কুৱেশ্যন তেওঁলোকে সুধিব পাৰে। বিভিন্ন ধৰণৰ কুৱেশ্যন থাকিব পাৰে, ধৰক এপ্লিকেশ্যন লেভেলৰ কুৱেশ্যন কিছুমান থাকিব পাৰে। সাধাৰণতে আমি ক'ব পাৰোঁ যে অ'পেন এণ্ডেড আৰু ক্ল'জ এণ্ডেড কুৱেশ্যন কিছুমান সুধিব পাৰে। কিছুমান প্ৰশ্নৰ উত্তৰবিলাক এনেকুৱা হয় যে নিৰ্দিষ্ট উত্তৰ থাকিব, কিছুমানৰ উত্তৰবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে। প্ৰতিজন শিক্ষাৰ্থী লৈ উত্তৰবিলাক বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে বা কিছুমান তেওঁলোকক বুজিব পৰা বা তেওঁলোকৰ হাই অৰ্ডাৰ থিংকিং হোৱা টাইপৰ প্ৰশ্ন কিছুমান থাকিব পাৰে। এনেকৈ ধৰণৰ যিকোনো প্ৰশ্নবিলাকৰ বিষয়ে আমি ক'ব পাৰোঁ যে ধৰক মনৰ যিখিনি বস্তু বুজি এপ্লাই কৰিব লাগে তাৰ কাৰণে আমি এপ্লিকেশ্যন লেভেল টাইপৰ প্ৰশ্ন সুধিব লাগিব, যিবিলাক তেওঁলোকে মনত ৰাখি পিনি ক'ব পাৰে, নলেজ বেছড হ'ব পাৰে, সেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। আণ্ডাৰষ্টেণ্ডিং লেভেলৰ প্ৰশ্ন কিছুমান সুধিব পাৰে, কিছুমান তেওঁলোকক বহুত হাই অৰ্ডাৰ থিংকিং বা আমি যিটো হট কুৱেশ্যন বুলি কওঁ তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক আমি প্ৰশ্ন সোধাৰ ক্ষেত্ৰত এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হাউ ডু ইউ মেনেজ টাইম হোৱাইল টিচিং। তুমি কেনেধৰণে টাইমবিলাক মেনেজ কৰা। গতিকে কেনেধৰণে তোমালোকে মেনেজ কৰিছা সেই বিষয়ে ক'বা যে পাঠটোৰ ধৰা যিখিনি আমাৰ মূল কাৰ্য থাকে, ধৰা আৰম্ভণি কেনেকৈ কৰিম, উপস্থাপন কেনেকৈ কৰিম, কাৰ্যকলাপ কেনেকৈ কৰা হ'ব, মূল্যায়ন কেনেকৈ কৰা হ'ব, তেওঁলোকক কেনেকৈ আমি চামাৰী ডেভেলপমেণ্ট কৰিম বা চামাৰীটো তেওঁলোকক আকৌ দাঙি ধৰিম। এই বস্তুবিলাক কৰিবৰ কাৰণে ধৰা মই নিৰ্দিষ্ট সময় কিছুমান বান্ধি লৈছিলোঁ। প্লেনটো কৰোঁতে মই সময়খিনি লৈছিলোঁ বা ছাত্ৰ ছাত্ৰীসকলৰ পৰা যদি তেওঁলোকৰ কিবা ধৰক প্ৰব্লেমো কিবা ফেচ কৰোঁ তাৰ কাৰণে মই কিছুমান এক্সট্ৰা টাইম বা বাফাৰ টাইম অলপমান বাছি লৈছিলোঁ। এনেধৰণে তোমালোকে বস্তুটো ক'বা যাতে সেইবিলাকৰ যোগেদি তোমালোকে টাইমটো মেনেজ কৰিবলৈ তোমালোকৰ সুবিধা হয়, সেই বিষয়ে ক'ব পাৰা। হাউ ডু ইউ মেইনটেইন ক্লাছৰুম ডিচিপ্লিন। ক্লাছৰুম ডিচিপ্লিন কেনেকৈ ধৰণে তোমালোকে মেইনটেইন কৰা সুধিব পাৰে। তোমালোকে ক'ব পাৰা যে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক মানে কিছুমান বেছিক কিছুমান আমি যদি ধৰক কাৰ্যকলাপ কৰাব পাৰোঁ বা বেছিক কিছুমান নীতি নিয়ম স্থাপন কৰিব পাৰোঁ ক্লাছৰুমটোত তেওঁলোকে ডিচিপ্লিন হৈ থাকিবৰ কাৰণে, তেওঁলোকক যদি আমি ভালকৈ মানে এক্টিভলি তেওঁলোকক যদি আমি এংগেজ কৰি ৰাখিব পাৰোঁ, তেওঁলোকক যদি আমি পজিটিভ ৰিইনফৰ্চমেণ্ট দিব পাৰোঁ, প্ৰতিজন ষ্টুডেণ্টক যদি আমি ভালকৈ ইকুৱেলি যদি আমি তেওঁলোকক ট্ৰিট কৰোঁ, প্ৰতিজন ষ্টুডেণ্টক যদি আমি গুৰুত্ব দিওঁ, সেইবিলাক কৰি পিনি আমি ক্লাছৰুমত
ডিচিপ্লিন মেইনটেইন কৰিব পাৰোঁ। ইয়াত খালি তোমালোকে চাবা যাতে তোমালোকে কোনো ধৰণৰ নিগেটিভ আনচাৰ নিদিয়া যে মানে ষ্টুডেণ্টক আমি গালি পৰা বা তেওঁলোকক বেট দেখুওৱা ভয় দেখুওৱা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক খালি তেনেকুৱা ধৰণৰ আনচাৰবিলাক নিদিবা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হাউ ডু ইউ ইনভলভ শ্ল' লাৰ্ণাৰ্ছ ইন দ্য ক্লাছৰুম। শ্ল' লাৰ্ণাৰ যিসকল থাকে তেওঁলোকক তোমালোকে কেনেকৈ ধৰণে জড়িত কৰিব সুধিছে। গতিকে শ্ল' লাৰ্ণাৰসকলৰ কাৰণে আমি সাধাৰণতে ধৰা ক'বলৈ গ'লে সহজ সৰল ভাষা তেওঁলোকৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। তেওঁলোকক আমি ইণ্ডিভিজুৱেল ছাপোৰ্ট দিব লাগিব। তেওঁলোকক আমি এক্সট্ৰা প্ৰেক্টিছ কৰিবৰ কাৰণে দিব লাগিব। তেওঁলোকৰ সহায় হোৱাকৈ টেলেম ইউজ কৰিব লাগিব। তেওঁলোকক তেওঁলোকৰ লগৰীয়াসকলৰ পৰা শিকিবৰ কাৰণে উৎসাহিত কৰিব লাগিব। এনে ধৰণৰ কাম কিছুমান কৰি পিনি আমি ষ্টুডেণ্টৰ মানে ক্লাছৰুমৰ শ্ল' লাৰ্ণাৰসকলৰ লগত ইনভলভ হ'ব পাৰোঁ। তাৰপিছত হৈছে যে হাউ ডু ইউ টিচ গিফটেড লাৰ্ণাৰ্ছ। যিখিনিসকল ছাত্ৰ ছাত্ৰী গিফটেড থাকে তেওঁলোকক আমি কেনেকৈ ধৰণে তেওঁলোকক শিকাম। এতিয়া ছাত্ৰ ছাত্ৰীসকল যিসকল গিফটেড থাকিব তেওঁলোকক যদি আমি ক্লাছৰ বাকী ষ্টুডেণ্টসকলৰ লগত একেধৰণে শিকাব যাওঁ তেতিয়া কি হ'ব তেওঁলোকে ক্লাছটোত ব'ৰ পাব পাৰে। গতিকে আমি তেওঁলোকৰ কাৰণে কিছুমান ধৰক অকণমান জটিল কাৰ্যকলাপ কিছুমান যিবিলাক আমি হট কুৱেশ্যন টাইপৰ পাইছোঁ তেনেকুৱা মানে হাই অৰ্ডাৰ প্ৰশ্ন কিছুমান তেওঁলোকৰ কাৰণে আমি নিব লাগিব। তেওঁলোকক আমি ধৰক লিডাৰশ্বিপ মানে ৰোলবিলাক তেওঁলোকক প্লে' কৰিবৰ কাৰণে দিব পাৰোঁ। তেওঁলোকক প্ৰকল্প কিছুমান কৰিবৰ কাৰণে দিব পাৰোঁ বা তেওঁলোকক পিয়াৰ টিচিং কৰিবৰ কাৰণে বা তেওঁলোকক লগৰসকলক শিকাবৰ কাৰণে উৎসাহিত কৰিব পাৰোঁ। এনেকৈ ধৰণে আমি তেওঁলোকক কৰাব পাৰোঁ। তাৰ উপৰি যিখিনি ষ্টুডেণ্ট গিফটেড থাকে তেওঁলোকৰ কাৰণে আমি ঘৰৰ পৰাই প্ৰিপেয়াৰ হৈ যোৱাই ভাল মানে হৈ যাব লাগে এনেকৈ ধৰণে যে এইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি যিটো বিষয় আছে সেই বিষয়টোৰ লগত জড়িত 2-3টামান অকণমান অ'পেন এণ্ডেড অকণমান হাই অৰ্ডাৰ কুৱেশ্যন কিছুমান আমি লৈ যাব লাগে যিখিনি কুৱেশ্যনে তেওঁলোকৰ মনত চিন্তাৰ ভাৱ আহিব আৰু তেওঁলোকে তাত জড়িত হ'ব পাৰিব বা তেওঁলোকে নিজৰ চিন্তা শক্তি তাত ব্যৱহাৰ কৰিব। গতিকে এনেধৰণে আমি গিফটেড লাৰ্ণাৰ্ছখিনি শিকাব পাৰোঁ। তাৰপিছত হোৱাট ইজ ইনক্লুচিভ এডুকেশ্যন। ইনক্লুচিভ এডুকেশ্যন কি? এতিয়া ইনক্লুচিভ বা অন্তৰ্ভুক্তিমূলক শিক্ষা বুলি ক'লে আমি এইটোকে বুজোঁ যে য'ত সকলো ধৰণৰ শিশু য'ত বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলকে আদি কৰি পিনি যিমান যি ষ্টুডেণ্ট আছে সকলোবিলাক ষ্টুডেণ্টকে আমি যদি একেটা শ্ৰেণীকোঠাত একেলগে শিক্ষা দিয়াৰ যিটো ব্যৱস্থা আছে সেইটোকে ইনক্লুচিভ এডুকেশ্যন কোৱা হৈছে, য'ত প্ৰতিজন ছাত্ৰ ছাত্ৰীকে তাত ইনক্লুড কৰি লোৱা হৈছে। গতিকে সেইটোৱে হৈছে আমাৰ ইনক্লুচিভ এডুকেশ্যন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হাউ উইল ইউ মডিফাই ইয়'ৰ লেচন প্লেন ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ। যিসকল ছাত্ৰ ছাত্ৰীৰ স্পেচিয়েল নিডছ মানে ধৰক CWSN ছাত্ৰ ছাত্ৰীসকল থাকিব পাৰে যিসকলক মানে বিশেষ সহায়ৰ প্ৰয়োজন হয় তেওঁলোকক আমি কি ধৰণে পঢ়াব সুধিছে বা তেওঁলোকৰ কাৰণে আমি কি ধৰণে আমি মডিফাই কৰিম আমাৰ লেচন প্লেনটো। তাত আমি চাবলৈ গ'লে আমি লেচন প্লেনটোত যিখিনি ইনষ্ট্ৰাকশ্যন থাকিব সেই ইনষ্ট্ৰাকশ্যনখিনি আমি চিম্প্লিফাই কৰিব লাগিব। তেওঁলোকৰ কাৰণে আমি এপ্ৰপ্ৰিয়েট TLM ইউজ কৰিব লাগিব। তেওঁলোকক এক্সট্ৰা টাইম দিব লাগিব। তেওঁলোকৰ যিবিলাক কাৰ্যসূচী থাকে কাৰ্যসূচীবিলাক কৰিবৰ কাৰণে তেওঁলোকক সময় দিব লাগিব। তাৰ উপৰিও যিখিনি ষ্টুডেণ্ট তেনেকুৱা ধৰণৰ থাকিব তেওঁলোকক আমি ইণ্ডিভিজুৱেলি তেওঁলোকক এটেনশ্যন বা তেওঁলোকক ছাপোৰ্ট দিব লাগিব। গতিকে এনেকৈ ধৰণে সেই বস্তুবিলাকো আমি লেচন প্লেনত যদি আমাৰ স্পেচিয়েল নিডছৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক লৈ পিনি আমি সেই বস্তুখিনিৰ ওপৰত মানে গুৰুত্ব দি পিনি আমাৰ লেচন প্লেনবিলাক মডিফাই কৰিব লাগিব। ইয়াৰ পিছৰটো হৈছে হোৱাট ইজ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং। এতিয়া অভিজ্ঞতাভিত্তিক শিক্ষণ কি সুধিছে। এতিয়া অভিজ্ঞতাভিত্তিক শিক্ষণ হৈছে যিখিনি মানে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে যিখিনি অভিজ্ঞতা লাভ কৰে য'ত তেওঁলোকে পৰ্যবেক্ষণ কৰি পিনি অনুশীলন কৰি পিনি বা তেওঁলোকে নিজেই চিন্তা কৰি পিনি তেওঁলোকৰ ৰিফ্লেকশ্যনৰ যোগেদি তেওঁলোকে যিখিনি বস্তু কৰিব বা তেওঁলোকে লাৰ্ণিং বাই ডুইং বুলি আমি ক'ব পাৰোঁ। যিখিনি তেওঁলোকে কৰি মেলি তেওঁলোকে যিখিনি এক্সপিৰিয়েঞ্চ কৰি অভিজ্ঞতা আহৰণ কৰি যিখিনি শিকে তাকে আমি এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং বুলি কওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ কলেবৰেটিভ লাৰ্ণিং। সহযোগিতামূলক শিক্ষণ কি? এতিয়া সহযোগিতামূলক শিক্ষণ হৈছে এনে এক পদ্ধতি য'ত শিক্ষাৰ্থীসকলে একেলগে নিজৰ লগৰীয়াসকলৰ লগত একেলগে কাম কৰি পিনি তেওঁলোকে সমস্যাসমূহ পূৰণ কৰিব আৰু সেই শিক্ষাৰ মানে সেই কাৰ্যটোৰ যিখিনি লক্ষ্য থাকিব সেই লক্ষণবিলাক বা শিক্ষণ লক্ষ্য বুলি আমাৰ বা যিটো আমি মেইন গ'ল থাকিব সেই গ'লটো তেওঁলোকে তাত এচিভ কৰিব বা তেওঁলোকে পূৰণ কৰিব, য'ত সকলোৰে সহযোগিতাৰ প্ৰয়োজন হ'ব বা সকলোৱে একেলগ হৈ পিনি সেই কলেবৰেটভাৱে তাত তেওঁলোকে লাৰ্ণিংটো কৰিব। নেক্সটটো হৈছে হোৱাট ইজ কোঅপাৰেটিভ লাৰ্ণিং। কোঅপাৰেটিভ বা সহকাৰী শিক্ষণ হৈছে ক'বলৈ গ'লে এনে এটা দলীয় শিক্ষণ পদ্ধতি য'ত প্ৰতিজন সদস্যৰে একোটা তেওঁলোকৰ নিৰ্দিষ্ট ভূমিকা থাকিব আৰু সকলোৱে যদি একেলগে কামখিনি কৰে বা সকলোৰে সহযোগিতা পালেহে সেই কামটো কৰিব পৰা যাব। গতিকে কোঅপাৰেটিভ লাৰ্ণিং কলেবৰেটিভ লাৰ্ণিঙত কি কৰা হৈছে সকলোৱে সহযোগিতাৰ যোগেদি সকলো এটা দল হৈ কাম কৰিছিলে, কিন্তু কোঅপাৰেটিভত কি হৈছে প্ৰতিজনে ইজনে সিজনৰ মানে সহযোগিতা থাকিব লাগিব বা তেওঁলোকৰ মানে ইজনৰ সিজনৰ নিজৰ ৰোলবিলাক তেওঁলোকে ভালকৈ কৰিব লাগিব, তেতিয়াহে গোটেই কামখিনি হৈ পৰিবগৈ বা সেই গ'লটো তেওঁলোকে এচিভ কৰিব পাৰিব।
হোৱাট ইজ প্ৰজেক্ট বেছড লাৰ্ণিং? পিছৰ প্ৰশ্নটো হৈছে প্ৰকল্পভিত্তিক শিক্ষণ কি? প্ৰকল্পভিত্তিক শিক্ষণ হৈছে এনে এটা পদ্ধতি য'ত ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ জীৱন বা বিষয়ৰ ওপৰত কিছুমান প্ৰকল্প দিয়া যায় আৰু সেই প্ৰকল্পবিলাকৰ ওপৰত ভিত্তি কৰি পিনি তেওঁলোকে শিকিব পাৰে। সেইটোকে কোৱা হয় প্ৰজেক্ট বেছড লাৰ্ণিং। ইয়াৰ পিছৰটো হৈছে হোৱাট ইজ এনকুৱাৰী বেছড লাৰ্ণিং? এনকুৱাৰী বা অনুসন্ধানমূলক শিক্ষণ কি সুধিছে? অনুসন্ধানমূলক শিক্ষণ হৈছে এনেধৰণৰ শিক্ষণ য'ত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক প্ৰশ্ন সুধিবৰ কাৰণে তেওঁলোকক অনুসন্ধান কৰিবৰ বাবে বা তেওঁলোকৰ প্ৰশ্নবিলাকৰ উত্তৰ তেওঁলোকে নিজে বিচাৰি উলিয়াবৰ কাৰণে তেওঁলোকক উৎসাহিত কৰা হয়, য'ত তেওঁলোকে এনকুৱাৰী কৰি পিনি অনুসন্ধান কৰি পিনি সেই বস্তুখিনি মানে কথাখিনি তেওঁলোকে শিকিব। ইয়াৰ পিছৰটো হৈছে হোৱাট ইজ কনষ্ট্ৰাক্টিভিষ্ট লাৰ্ণিং? এতিয়া গঠনবাদী শিক্ষণ কি? গঠনবাদী শিক্ষণ মানে হৈছে য'ত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জ্ঞান নিজে য'ত গঠন কৰে, য'ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি পিনি তেওঁলোকৰ জ্ঞানসমূহ গঢ়ি তুলিব আৰু য'ত শিক্ষকজনে কেৱল এজন পথ প্ৰদৰ্শক বা এজন গাইড হিচাপে তেওঁ তাত নিজৰ ভূমিকা পালন কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ ব্লুমছ টেক্সনমি? ব্লুমছৰ টেক্সনমি কি হৈছে সুধিছে। ব্লুমছৰ টেক্সনমি হৈছে যে কি ব্লুমে কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যবিলাকক বা তেওঁলোকৰ শিক্ষণৰ বিভিন্ন ধৰণৰ স্তৰসমূহক মানে এক শ্ৰেণী বিভাজন কৰি দিছিলে, মানে প্ৰতিটো বস্তুৰ এটা নিৰ্দিষ্ট শ্ৰেণী দি দিছিলে। সেইটোকে আমি ব্লুমছ টেক্সনমি বুলি কওঁ, য'ত কিছুমান ডমেইন আছিল যেনেকৈ কগনিটিভ হওক, এফেক্টিভ হওক, সাইক'ম'টৰ ডমেইন আছিলে আৰু সেই ডমেইনবিলাকত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ধৰণে শিকিব বা কেনেকৈ ধৰণে শিকে তাৰ কিছুমান স্তৰ দিয়া আছিলে। সেইটোকে কোৱা হয় ব্লুমছ টেক্সনমি। হুইচ ডমেইনছ অফ ব্লুমছ টেক্সনমি আৰ কনচিডাৰ্ড হোৱাইল প্লেনিং এ লেচন? ব্লুমৰ কোনখিনি যিকেইটা তেওঁ ডমেইন দিছে তাৰ কোনটো ব্যৱহাৰ কৰাই সুধিছে। ইয়াত মেইনলি চাবলৈ গ'লে আমাৰ যিখিনি আমি লেচন প্লেন বনাওঁ তাত আমাৰ থাকে জ্ঞান থাকে, বোধ থাকে, প্ৰয়োগ থাকে আৰু আমাৰ স্কিল থাকে। সেই ক্ষেত্ৰত চাবলৈ গ'লে আমি ব্লুমছৰ কগনিটিভ, এফেক্টিভ আৰু সাইক'ম'টৰ সেই ডমেইনকেইটাৰ ভিতৰত আমি মেইনলি কগনিটিভ ডমেইনটোৰ ওপৰত গুৰুত্ব দিওঁ আৰু তাৰ লগতে সাইক'ম'টৰ ডমেইনটোৰ ওপৰত, যদি স্কিলৰ ওপৰত বা হাতত কিমান ধুনীয়াকৈ তেওঁ আঁকিব মেলিব পাৰিছে সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু তাৰ বাহিৰে নলেজ, আণ্ডাৰষ্টেণ্ডিং আৰু এপ্লিকেশ্যন এইকেইটা আমাৰ কগনিটিভ ডমেইনৰ ভিতৰত পৰে। গতিকে ব্লুমছৰ লেচন প্লেন এটা বনাওঁতে আমি ব্লুমছৰ টেক্সনমি কগনিটিভ ডমেইনটো মেইনলি আমি টাৰ্গেটৰ লওঁ, তাত আমি সেই তিনিটা বস্তু লওঁ, তাৰ উপৰিও আমি সাইক'ম'টৰ ডমেইনৰ পৰা স্কিলৰ পাৰ্টটো লওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ ফৰ্মেটিভ এছেচমেণ্ট? ফৰ্মেটিভ এছেচমেণ্ট কি বা গঠনমূলক মূল্যায়ন কি? গঠনমূলক মান নিৰূপণ কি সুধিছে। গঠনমূলক মান নিৰূপণ বা মূল্যায়ন সেইটোৱে হৈছে য'ত মানে পাঠদান এটা চলি থকাৰ সময়ত যিটো কাম কৰা হয়, যাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে কিমান কি শিকিব পাৰিছে, তেওঁলোকৰ অগ্ৰগতি কিমান হৈছে, তাৰ কাৰণে যিখিনি তথ্য সংগ্ৰহ কৰে বা তেওঁলোকৰ যিখিনি কথা জানিবৰ কাৰণে যিটো কাম কৰা হয় তাকে আমাৰ ফৰ্মেটিভ এছেচমেণ্ট কয়, যিটো মানে শিক্ষকে শিকাই থকাৰ সময়ত বা পাঠদান চলি থকাৰ সময়তে কৰা হ'ব, যাৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতি কিমান হৈছে তাক চাবলৈ তথ্য কিছুমান সংগ্ৰহ কৰা হয়। ইয়াৰ পিছৰটো হৈছে হোৱাট ইজ ছামেটিভ এছেচমেণ্ট? ছামেটিভ এছেচমেণ্ট বুলি ক'লে আমি এইটো ক'ব পাৰোঁ যে ধৰক পাঠটো শেষ হোৱাৰ পাছত বা ছমহীয়া পৰীক্ষাটো তাক আমি ছামেটিভ এছেচমেণ্ট ক'ব পাৰোঁ। ইয়াৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ফৰ্মেটিভ এণ্ড ছামেটিভ এছেচমেণ্ট? এতিয়া ফৰ্মেটিভ এছেচমেণ্ট কি হয়, সাধাৰণতে কণ্টিনিউৱাছ হয় আৰু ছামেটিভ এছেচমেণ্ট এণ্ডত কৰা হয়। তাৰপিছত যেতিয়া পাঠটো পঢ়াই থকা হয় তেতিয়াই ফৰ্মেটিভ এছেচমেণ্ট কৰা হয় আৰু ছামেটিভ এছেচমেণ্ট পাঠটো পঢ়োৱাৰ শেষ হোৱাৰ পাছত কৰা হ'ব, য'ত ফৰ্মেটিভ এছেচমেণ্টত ষ্টুডেণ্টে কিমান কি শিকিব পাৰিছে তাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ শিকাখিনি মানে ইম্প্ৰুভ কৰিবৰ কাৰণে কৰা হয় আৰু ছামেটিভ এছেচমেণ্টত তেওঁলোকে কিমান কি শিকিব পাৰিলে তাক মানে মেজাৰ কৰিবৰ কাৰণে কৰা হয়। প্ৰথমটো আমাৰ কণ্টিনিউৱাছ আছিল, পিছৰটো হ'ল আমাৰ মানে এণ্ডত হোৱাৰ ফাইনেল টাইপৰ। প্ৰথমটোত আমাৰ ফৰ্মেটিভ এছেচমেণ্টত কি হয়, তেওঁলোকক ফিডবেক কিছুমান দিয়া হয় আৰু ফিডবেকবিলাকৰ ওপৰত বেছ কৰি পিনি শিক্ষকেই হওক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজৰ ইম্প্ৰুভমেণ্ট কৰিব পাৰে আৰু ছামেটিভ এছেচমেণ্টত খালি তেওঁলোকক ফাইনেল গ্ৰেড বা ফাইনেল মাৰ্কছ তেনেকৈ ধৰণে দিয়া হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হাউ ডু ইউ ন' ৱেডাৰ ইউৰ লাৰ্ণিং আউটকামছ আৰ এচিভ? আমাৰ যিখিনি লাৰ্ণিং আউটকাম বা শিকনৰ ফল আছিল সেইখিনি আমি এচিভ কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ কেনেকৈ জানিব পাৰিম? আৰু এইখিনি গতিকে এইটোৰ কাৰণে আমি ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্ণিং আউটকামখিনি এচিভ হৈছে নে চাবৰ কাৰণে আমি তেওঁলোকক প্ৰশ্ন কিছুমান কৰিব পাৰোঁ, তেওঁলোকক কাৰ্যকলাপ কিছুমান কৰিব দিব পাৰোঁ। সাধাৰণতে আমি যদি ক্লাছৰ ভিতৰত চাওঁ, ক্লাছৰ লেচন প্লেন এটা বনাই পিনি পাঠদান কৰাৰ সময়ৰ ক্ষেত্ৰত যদি চাব যাওঁ, তাত আমি সাধাৰণতে কি হয় তেওঁলোকক কিছুমান প্ৰশ্ন সুধি পিনি বা প্ৰশ্নৰ যোগেদিয়ে তেওঁলোকৰ লাৰ্ণিং আউটকামখিনি কিমান এচিভ হৈছে তাক চাবলৈ চেষ্টা কৰা হয়। ইয়াৰ পাছৰটো হৈছে হাউ উইল ইউ ইভালুৱেট ষ্টুডেণ্টছ ডিউৰিং দ্য লেচন? তুমি ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে ইভালুৱেট কৰিবা লেচনটো চলি থকাৰ সময়তে? গতিকে তেওঁলোকক আমি ক'বলৈ গ'লে তেওঁলোকক ৱৰ্কশ্বীট কিছুমান কৰিব দিব পাৰোঁ,
তেওঁলোকক ধৰক কিছুমান মৌখিক প্ৰশ্ন সুধিব পাৰোঁ বা তেওঁলোকক কিছুমান লিখিত প্ৰশ্নও দিব পাৰোঁ। ঠিক আছে, গতিকে একেধৰণৰ কাম কিছুমান কৰি পিনি তেওঁলোকক আমি ইভালুৱেট কৰিব পাৰোঁ। গতিকে ইয়াৰ ওপৰৰ উত্তৰটোৰ লগত এইটো প্ৰায় অলমষ্ট একেই হ'ব। হোৱাট ইজ ৰিমিডিয়েল টিচিং? ৰিমিডিয়েল টিচিং বা প্ৰতিকাৰমূলক শিক্ষণ কি সুধিছে? ছাত্ৰ ছাত্ৰীসকলৰ ৰিমিডিয়েল টিচিং হৈছে মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে বা তেওঁলোকক অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছে বা পাঠদান কৰি থকা সময়ত তেওঁলোকে থাকি গৈছে কিবা তেওঁলোকৰ কনচেপ্ট বুজাৰ, সেইখিনি কৰিবৰ কাৰণে যে তেওঁলোকক এক্সট্ৰাকৈ শিকোৱা হয় তাকে কোৱা হয় ৰিমিডিয়েল টিচিং। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱেন শ্বুড ৰিমিডিয়েল টিচিং বি গিভেন? ৰিমিডিয়েল টিচিং বা প্ৰতিকাৰমূলক শিক্ষণ কেতিয়া দিব লাগে? এতিয়া ফৰ্মেটিভ এছেছমেণ্টৰ পিছত যদি শিক্ষকজনে দেখে যে ছাত্ৰ ছাত্ৰীসকলে পাঠটো ভালকৈ বুজা নাই, তেওঁলোকক কিবা থাকি গৈছে বা পাঠটো বুজাৰ ক্ষেত্ৰত তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হৈছে, তেতিয়াই এই ৰিমিডিয়েল টিচিং দিয়া হয়। ইয়াৰ পিছৰটো হৈছে হোৱাট উইল ইউ ডু ইফ ষ্টুডেণ্টছ ফেইল টু আণ্ডাৰষ্টেণ্ড দ্য লেচন? যদিহে ষ্টুডেণ্টে লেচন এটা বুজাত তেওঁলোকৰ ফেইল হয় বা তেওঁলোকে বুজি নাপায়, তেওঁলোকক কি কৰিব লাগিব? তাৰ কাৰণে আমি কি কৰিব লাগিব? তেওঁলোকক সেই টপিকটো পুনৰ ভালকৈ চিম্পল ভাষাৰে বুজাব লাগিব। তেওঁলোকক আমি আগৰ যিটো পদ্ধতি ইউজ কৰিছোঁ সেইটো হয়তো তেওঁলোকৰ কাৰণে আমি সলাবলগীয়া হ'ব পাৰে। আমি বেলেগ ধৰণৰ TLM ইউজ কৰিবলগীয়া হ'ব পাৰে। তেওঁলোকক যিখিনি এক্টিভিটি কৰিব দিছোঁ সেইবিলাকো আমি ৰিএৰেঞ্জ কৰিবলগীয়া হ'ব পাৰে বা তেওঁলোকক আমি ইণ্ডিভিজুৱেল এটেনশ্যন দিবলগীয়া বা তেওঁলোকক আমি ব্যক্তিগত কিছুমান সহায় চকু দিবলগীয়া হ'ব পাৰে। গতিকে সেইধৰণে আমি তেওঁলোকক যিসকলে থাকি যাব বা যিসকলে ফেইল হ'ব আমি তেওঁলোকক তেনেধৰণে কৰিব পাৰোঁ। হোৱাট উইল ইউ ডু ইফ ষ্টুডেণ্টছ আৰ নট ইণ্টাৰেষ্টেড ইন ইয়ৰ ক্লাছ? যদি সেই ষ্টুডেণ্টবিলাক তোমাৰ ক্লাছৰ প্ৰতি ইণ্টাৰেষ্টেড নহয়, তুমি এতিয়া কি কৰিবা? গতিকে যদি আমি দেখোঁ যে আমাৰ ষ্টুডেণ্টসকলে মই যি ধৰণে পঢ়াইছোঁ তাৰ প্ৰতি তেওঁলোকে ইণ্টাৰেষ্টেড নহয়, তেতিয়া কি হ'ব লাগিব যে মই যিটো ধৰণে পদ্ধতিৰে পঢ়াইছোঁ বা যিবিলাক মই কাৰ্যকলাপ কৰিছোঁ, যিখিনি মই টিচিং লাৰ্ণিং মেটেৰিয়েল ইউজ কৰিছোঁ, হয়তো তাত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ডিফেক্ট আছে বা সেইখিনি তেওঁলোকৰ কাৰণে হয়তো এপ্ৰপ্ৰিয়েট হোৱা নাই বা তেওঁলোকে সেইখিনি বুজিব পৰাত অসুবিধা হৈছে। গতিকে এনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে সেই বস্তুবিলাক আমি তেতিয়া কি কৰিব লাগিব? সেই বস্তুবিলাক সলনি কৰিব লাগিব আৰু পাঠটো পুনৰ আকৌ এনেধৰণে সজাব লাগিব যাতে সেই বস্তুবিলাক তেওঁলোকৰ কাৰণে বেছি আকৰ্ষণীয় হৈ পৰে। তেওঁলোকৰ কাৰণে আকৰ্ষণীয় হোৱাকৈ কাৰ্যকলাপ দিয়া বা তেওঁলোকক এংগেজ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট উইল ইউ ডু ইফ ইয়ৰ TLM ইজ নট এভেইলেবল? যদি তোমাৰ TLM নাথাকে তুমি তেতিয়া কি কৰিবা? ঠিক আছে, যদি তুমি কিবা এটা কাৰণে তুমি TLM স্কুললৈ নিব নোৱাৰিলা, তুমি এতিয়া কি কৰিবা? তেতিয়া তুমি ক'ব লাগিব যে তেওঁলোকক আমি তেতিয়া যিখিনি ৰিয়েল লাইফ তেওঁলোকৰ এক্সাম্পল আমি দিব পাৰোঁ, আমি তেওঁলোকক সেইবিলাক ইউজ কৰিব লাগিব। তেওঁলোকে ক্লাছৰুমৰ ভিতৰতে যদি কিবা সেনেকুৱা সামগ্ৰী আছে আমি তেওঁলোকক সেইবিলাক দেখাব লাগিব বা লোকেল ৰিচ'ৰ্চ হিচাপে যিবিলাক ৰিচ'ৰ্চ থাকে সেইবিলাকৰ বিষয়ে যদি তেওঁলোকে জানে আমি সেইবিলাকৰ এক্সাম্পল দিব পাৰোঁ বা একেধৰণে আমি ব্লেকবৰ্ডখন ইউজ কৰিব পাৰোঁ বা ষ্টুডেণ্টক জড়িত কৰাই পিনি TLM নোহোৱাকৈ কিবা কাৰ্যকলাপ কৰাব পাৰোঁ। সেনেকৈ ধৰণে কিবা কৰাই পিনি আমি তেওঁলোকক, যদি মোৰ ওচৰত TLM সিদিনাখনি নাথাকে, আমি তেনেধৰণে তেওঁলোকক শিকাব পাৰিম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কেন এ লেচন প্লেন বি চেঞ্জ হোৱাইল টিচিং? এটা পঢ়াই থকাৰ সময়তে এটা লেচন প্লেন চেঞ্জ হ'ব পাৰে নি? এতিয়া চাবলৈ গ'লে তোমালোকে এইটো ভাবিবা যে লেচন প্লেনটো আমি কি কৰোঁ? ছাত্ৰ ছাত্ৰীসকলক লৈ পিনি পৰিকল্পনা কৰি পিনি বনাই লৈ যাওঁ যে তেওঁলোকে আমি আমুকটো এক্টিভিটি কৰাম, আমুকটো ধৰণে কৰাম এই বস্তুখিনি। এতিয়া যদি ক্লাছৰুমত গৈ আমাৰ দেখোঁ যে সেই বস্তুখিনি অলৰেডি তেওঁলোকে জানে বা তেওঁলোকে তাৰ আগৰ কনচেপ্ট কিছুমানেই তেওঁলোকৰ ক্লিয়াৰ হোৱা নাই, তেতিয়া সেইবিলাক ক্ষেত্ৰত কি হয়, আমি যিটো প্লেন বনাই লৈ গৈছোঁ সেই প্লেনটো সলনি কৰিবলগীয়া হ'ব পাৰে। গতিকে লেচন প্লেনৰ ক্ষেত্ৰত এনেকুৱা নহয় যে আমি পঢ়াব গৈছোঁ কাৰণে যিটো লেচন প্লেন বনাই নিছোঁ সেইটোৱে আমি পঢ়াবই লাগিব। যদি দেখোঁ যে ছাত্ৰ ছাত্ৰীসকলে সেই বস্তুখিনি কেটচ কৰিব পৰাই নাই, তেওঁলোকে বুজিয়ে পোৱা নাই, যেতিয়া আমি সেইটোকে যদি পঢ়াই পিনি তেনেকৈ মোৰ পাঠটো পঢ়াব লাগে কাৰণে অকল পঢ়াই পিনি প্লেনৰ মতে পঢ়াই পিনি গুচি আহোঁ, তেতিয়া কি হ'ব, ছাত্ৰ ছাত্ৰীসকলে বুজি নাপাব। যিটো উদ্দেশ্যৰে তেওঁলোকক পঢ়োৱা হৈছে সেইখিনি আমাৰ ফ্ৰুটফুল নহ'বই। গতিকে তেওঁলোকক বুজাবলগীয়া হোৱাকৈ বা তেওঁলোকৰ উপযোগী হোৱাকৈ কেতিয়াবা আমি লেচন প্লেন এটা মাজতে মডিফাই কৰিবলগীয়া বা তেওঁলোকক সলাবলগীয়া হ'ব পাৰে। গতিকে হয়, আমি লেচন প্লেন এটা মডিফাই বা চেঞ্জ কৰিবলগীয়া হ'ব পাৰে টিচিং কৰি থকাৰ মাজতে, কাৰণ যদিহে সেই লেচন প্লেনটোৰ মতে কৰি নিয়া প্লেনিংখিনিয়ে যদি ছাত্ৰ ছাত্ৰীসকলৰ লগত ধৰক ডাঙৰ কিবা ডিফাৰেঞ্চৰ সৃষ্টি কৰিছে বা সেইখিনি ডাঙৰ কিবা এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক যদি অলপ মেজৰ হয় তেতিয়া আমি তাক চেঞ্জ কৰিম। যদি মাইনৰ কিছুমান থাকে তেতিয়া আমি সেইবিলাক নকৰিলেও হয়, সেইবিলাক আমি ধৰক আমি তেতিয়া নিজৰ বুদ্ধিৰে আমি সেইখিনি বস্তু মিলাব পাৰোঁ, যিখিনি আমাৰ মাইনৰ চেঞ্জ কৰিবলগীয়া যদি থাকে আৰু যে ধৰক তেওঁলোকে কিবা এটা বস্তুৰ প্ৰশ্ন এটাৰ ডাইৰেক্ট তেওঁলোকে উত্তৰটো নাজানে, তেওঁলোকক আমি প্ৰবিং কৰি পিনি বা তেওঁলোকক আমি অকণমান তাৰ ওপৰত হিণ্টছ দি পিনি শিকাব পাৰোঁ, সেনেকুৱা ধৰণৰ কিবা কৰিব পাৰোঁ। কিন্তু যদি আমি TLM নিছোঁ, সেই TLMটো যদি দেখিছোঁ যে তেওঁলোকৰ ক্ষেত্ৰত বোলে এপ্ৰপ্ৰিয়েট হোৱাই নাই, সেই বস্তুটোৱে যিখিনি আমি মেথড ইউজ কৰিছোঁ, যিখিনি কথা শিকাইছোঁ সেইখিনি থাকিবলৈ কনচেপ্টখিনি তেওঁলোকৰ নায়েই, তেতিয়া কিন্তু আমি গোটেইটো চেঞ্জ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কেতিয়াবা।
যিটো হৈছে হোৱাই শুড এ লেচন প্লেন বি ফ্লেক্সিবল। ইয়াৰ আগতো আমি যিখিনি বস্তু আলোচনা কৰিছিলোঁ সেই কথাখিনিৰ কাৰণে আমাৰ লেচন প্লেন এটা ফ্লেক্সিবল হোৱাটো অতি দৰকাৰী। গতিকে হয়, লেচন প্লেনটো আমি কেনেকৈ কয় কিয় ফ্লেক্সিবল হ'ব লাগে সেইটো কাৰণে আমি ইয়াৰ আগৰ প্ৰশ্নটোৰ আলোচনা কৰা উত্তৰটো দিব পাৰিম। কেন দ্য ছেম লেচন প্লেন বি ইউজড ফৰ অল ক্লাছ? সকলো ক্লাছৰ কাৰণে ছেম লেচন প্লেন ইউজ কৰিব পাৰি নেকি? এতিয়া ক'বলৈ গ'লে সকলো ক্লাছৰ কাৰণে ছেম লেচন প্লেন কেনেকৈ ধৰণে আমি ইউজ কৰিম, কাৰণ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষমতা বা তেওঁলোকৰ যিখিনি আগ্ৰহ আছে বা তেওঁলোকৰ কোনখিনি বস্তু শিকিব লাগে তাৰ প্ৰয়োজনীয়তাখিনি বেলেগ বেলেগ হ'ব পাৰে ন। গতিকে সেই প্ৰতিটো ছেম লেচন প্লেন সকলোবিলাক ক্লাছৰ কাৰণে উপযোগী কেতিয়াও নহয়। লেচন প্লেনটো ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ বনাব লাগিব আৰু বা ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰ কৰি পিনি বনাব লাগিব, তেতিয়াহে আমাৰ কামত দিব। গতিকে ছেম লেচন প্লেন কেতিয়াও ইউজ কৰিব নোৱাৰোঁ আমি বেলেগ বেলেগ ক্লাছ সকলোবিলাক ক্লাছৰ কাৰণে। হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এ গুড লেচন প্লেন? এটা ভাল লেচন প্লেনৰ কেৰেক্টাৰিষ্টিক্স কোনবিলাক? এতিয়া লেচন প্লেনৰ কেৰেক্টাৰিষ্টিক্স বুলি ক'বলৈ গ'লে কি হ'ব যে লাগিব যে লেচন প্লেনটো ক্লিয়াৰ হ'ব লাগিব। আমি কি কৰিব গৈছোঁ কি কৰিব নাই যোৱা, মানে কি কৰিম কি নকৰিম সেইখিনি ক্লিয়াৰকৈ থাকিব লাগিব। ৱেল অৰ্গেনাইজ হ'ব লাগিব, ভালকৈ অৰ্গেনাইজ কৰা হ'ব লাগিব। প্লেনটো আমাৰ লাৰ্ণাৰ চেণ্টাৰ্ড হ'ব লাগিব, য'ত ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰ কৰি বনাব লাগিব। প্লেনটো প্ৰয়োজন সাপেক্ষে মাইনৰ চেঞ্জ কৰিব পৰাকৈ ফ্লেক্সিবল হ'ব লাগিব। প্লেনটোত টাইমখিনি ভালকৈ মেনেজ কৰিব পৰা টাইম মেনেজমেণ্ট ভাল হ'ব লাগিব, টাইম বাউণ্ড হ'ব লাগিব। যিখিনি বস্তু তেওঁলোকক শিকাব গৈছোঁ স্পেচিফিক অবজেক্টিভছখিনি হওক বা লাৰ্ণিং আউটকামছখিনি হওক সেইখিনিৰ ওপৰত বেছ কৰি পিনি আমাৰ প্লেনটো হ'ব লাগিব, য'ত ষ্টুডেণ্টৰ এছেছমেণ্টটো ইনক্লুড হৈ থাকিব লাগিব। গতিকে এই গোটেইখিনি যদি ভালকৈ থাকে বা হোমৱৰ্ক থাকিব লাগিব, এই গোটেইখিনি যদি ভালকৈ থাকে সেইটোকে আমি লেচন প্লেনটো তেতিয়া আমি লেচন প্লেন এটা ভাল লেচন প্লেন বুলি ক'ব পাৰোঁ। নেক্সটটো হৈছে হোৱাট আৰ দ্য লিমিটেশ্যনছ অফ এ লেচন প্লেন? লেচন প্লেনছৰ লিমিটেশ্যনছ কোনবিলাক? এতিয়া লেচন প্লেনৰ লিমিটেশ্যনবিলাক আমি এইটোৱে ক'ব পাৰোঁ যে সকলো শ্ৰেণীকোঠাৰ পৰিস্থিতিবিলাক কেনেকুৱা হ'ব তাৰ কাৰণে আমি অনুমান কৰিব নোৱাৰোঁ ন, সেইটো এটা তাৰ লিমিটেশ্যন হয়। লেচন প্লেন এটা বনাবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হয়, সেইটো এটা লিমিটেশ্যন বুলি ক'ব পাৰোঁ। পাঠদানৰ সময়ত যেতিয়া পৰিকল্পনা কৰিবলগীয়া হয় সেই পৰিৱৰ্তন কৰিবলগীয়া হয়, সেই পৰিৱৰ্তনবিলাক যদি শিক্ষকজনে ভালকৈ কৰিব নোৱাৰে তেতিয়াও আমাৰ লিমিটেশ্যন হৈ পৰে, কাৰণ তেতিয়া পাঠটো অলপমান ইমান কাৰ্যকৰী হ'ব বুলি ক'ব নোৱাৰোঁ। তাৰপিছত সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে যিটো পাঠ পৰিকল্পনা আমি কৰি নিওঁ সেইটো উপযোগী নহ'বও পাৰে, সেইটো এটা কথা আহি পৰে। গতিকে এইবিলাকেই হৈছে এটা লেচন প্লেনৰ লিমিটেশ্যন। ইয়াৰ পিছতো হৈছে হোৱাট আৰ দ্য কমন মিষ্টেকছ ৱাইল প্ৰিপেয়াৰিং এ লেচন প্লেন? লেচন প্লেনৰ এটা বনোৱাৰ ক্ষেত্ৰত আমাৰ মিষ্টেকবিলাক কোনবিলাক? মেইন মিষ্টেকটো হৈছে আমি ভালকৈ আমাৰ টিচিং পইণ্টটো উলিয়াব নোৱাৰোঁ। তাৰপৰা হৈছে আমি লাৰ্ণিং স্পেচিফিক অবজেক্টিভছ যিখিনি থাকে আমি সেইখিনি ভালকৈ উলিয়াব নোৱাৰোঁ। কেতিয়াবা কি হয় আমাৰ লাৰ্ণিং আউটকামছ কি হ'ব আমি সেইখিনি ভালকৈ উলিয়াব নোৱাৰোঁ। যিটো এটা আমি TLM লৈ যাওঁ, TLMটো ষ্টুডেণ্টৰ কাৰণে এপ্ৰপ্ৰিয়েট নহয় কেতিয়াবা এজ এপ্ৰপ্ৰিয়েট নহ'ব পাৰে, বা সেইটো তোমাৰ ষ্টুডেণ্ট চেণ্ট্ৰিক নহয় পিনি টিচাৰ চেণ্ট্ৰিকো হ'ব পাৰে, সেনেকুৱা হ'ব পাৰে। কেতিয়াবা এছেছমেণ্ট কৰিব থাকি যায়, বহুত বেছি কণ্টেণ্ট আমি কেতিয়াবা ইনক্লুড কৰি দিওঁ, আমি এগালমান টিচিং পইণ্ট লৈ লওঁ যিটো নিৰ্দিষ্ট সময় কৰিব পৰাটো পচিবলে নহয়, টাইম মেনেজমেণ্ট আমি ভুলকৈ কৰোঁ। সেইবিলাকে আমাৰ কমন মিষ্টেক হয় যেতিয়া আমি লেচন প্লেন এটা প্লেন কৰাৰ সময়ত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ডিফিকাল্টিজ ডিড ইউ ফেচ ৱাইল প্ৰিপেয়াৰিং ইউৰ লেচন প্লেন? লেচন প্লেন এটা প্ৰিপেয়াৰ কৰি তুমি কি ধৰণৰ ডিফিকাল্টি ফেচ কৰিছা? গতিকে তোমালোকে কি ধৰণৰ নিজে ডিফিকাল্টি ফেচ কৰিছা, অসুবিধাবিলাক তোমালোকে ক'বা যে ধৰা কি ধৰণৰ তোমালোকে কাৰোবাৰ হয়তো টিচিং লাৰ্ণিং আউটকামকেইটা বনাওঁতে হ'ব পাৰে, তাৰপৰা ধৰা স্পেচিফিক অবজেক্টিভছকেইটা বনাওঁতে কাৰোবাৰ হ'ব পাৰে, কাৰোবাৰ TLM বনোৱাৰ ক্ষেত্ৰত হ'ব পাৰে। গতিকে তোমালোকক যদি সোধে তোমালোকে অনেষ্টলি তোমালোকৰ অভিজ্ঞতাৰ ফালৰ পৰা উত্তৰ দিবা যে কি ধৰণৰ অসুবিধাৰ তোমালোকে সন্মুখীন হৈছা। নেক্সট প্ৰশ্নটো হৈছে হুইচ পাৰ্ট অফ ইউৰ লেচন প্লেন ৱাজ দ্য মষ্ট ইফেক্টিভ? তোমাৰ লেচন প্লেনৰ কোনটো পাৰ্ট মষ্ট ইফেক্টিভ তুমি সুধিব পাৰে। এতিয়া ক'বলৈ গ'লে লেচন প্লেনৰ প্ৰতিটো পাৰ্টৰে নিজৰ কিছুমান প্ৰয়োজনীয়তাটো আছে। এতিয়া ক'বলৈ গ'লে ইন্ট্ৰডাকশ্যনটো যদি ভাল নহয় তেতিয়াও কি হয় ছাত্ৰ ছাত্ৰীসকলৰ বিষয়টোৰ প্ৰতি আগ্ৰহেই সৃষ্টি নহ'ব। গতিকে ইন্ট্ৰডাকশ্যন পাৰ্টটো আমি ইম্পৰ্টেণ্ট হয়। প্ৰেজেণ্টেশ্যন পাৰ্টত যদি শিক্ষকে ভালকৈ প্ৰেজেণ্টেই নকৰে, ভালকৈ ষ্টুডেণ্টক যদি এংগেজ নকৰায়, ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন ভাল নহয়, ভালকৈ এছেছ নকৰে, তেতিয়াতো একো কাম নিদিব, সেইটো এটা কথা আহি পৰে। কনক্লুজনৰ টাইমত যদি শিক্ষকে ভালকৈ পাঠটো কি শিকালে সেইটো যদি ভালকৈ যদি তোমাৰ সাৰাংশটো দাঙি ধৰিবই নোৱাৰে, হোমৱৰ্ক যিটো দিছে সেইটো হোমৱৰ্কে একো কামতে দিয়া নাই, তেতিয়াওতো হ'ব পাৰে। গতিকে লাষ্টৰ পাৰ্টটোতকৈ আমি ক'ব পাৰোঁ যে ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্টটো বৰ বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াত যোনে প্ৰশ্নটো সুধিব তেওঁৰ মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰে। ইন্ট্ৰডাকশ্যন পাৰ্টটো কোনোবাই হয়তো ইম্পৰ্টেণ্ট বুলি ক'ব, কোনোবাই হয়তো এক্সপ্লেনেশ্যন বা প্ৰেজেণ্টেশ্যন পাৰ্টটো বেছি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰে। গতিকে
সেইটো ভেৰি হ'ব পাৰে যোনে আনচাৰ দিয়ে আৰু গতিকে তুমি তোমাৰ নিজৰ ফালৰ পৰা যিটো আনচাৰ দিয়া তুমি যিকেইটা কথা কৈছা সেইকেইটা যাতে জাষ্টিফাই কৰে সেইটোৰ ওপৰত গুৰুত্ব দি পিনি তাৰ আনচাৰটো দিবা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ পাৰ্ট অফ সেইটো হ'ল হুইচ পাৰ্ট অফ ইউৰ লেচন প্লেন উড ইউ ইম্প্ৰুভ ইফ গিভেন আনাডাৰ চান্স। তোমাৰ কোনটো পাৰ্ট তুমি ইম্প্ৰুভ কৰিবা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ প্লেনটো চাই পিনি সুধিব পাৰে। গতিকে তোমালোকে ভাইভালে যোৱাৰ আগত নিজৰ যিটো ফাইনেল টিচিঙৰ প্লেন কৰিছা সেইটোতো ভালকৈ চাবাই। তুমি ধৰা তোমাৰ কিবা ড্ৰবেক থাকি গৈছে বা কেনেকৈ ধৰণে আমি বেছি ইম্প্ৰুভ কৰিব পাৰোঁ সেই অপশ্যনকেইটাও চাই যাবা আৰু চাই পিনি তেনেকৈ ধৰণে উত্তৰ দিবা। তাৰ লগত যিকেইটা লেচন প্লেন বনাই নিয়া হয় বা ছাবমিট কৰিছে তাতো যদি কিবা তোমালোকৰ থাকি গৈছে সেইবিলাকো তোমালোকে লক্ষ্য কৰিবা। যে ধৰা এনেকুৱা হ'ব পাৰে ন কোনোবা এটা বিষয় আছে যিটোৰ কাৰণে তোমালোকে চাৰ্ট পেপাৰ এখন ইউজ কৰিছা তাৰ কাৰণে 3D মডেল এটা ইউজ কৰাহেঁতেন বেছি কামত দিলেহেঁতেন। গতিকে সেইবিলাক ধৰণৰ কথা থাকিব এইটো। গতিকে কাৰ কি আছে সেইটোৰ ওপৰত বেছ কৰি পিনি তোমালোকে ইয়াৰ আনচাৰটো বনিব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হাউ ডিড ইউৰ ইণ্টাৰ্ণশ্বিপ হেল্প ইউ প্ৰিপেয়াৰ লেচন প্লেনছ। তোমাৰ ইণ্টাৰ্ণশ্বিপে তোমাক লেচন প্লেন এটা প্ৰিপেয়াৰ কৰোঁতে কেনেকৈ ধৰণে সহায় কৰিলে সুধিব পাৰে। ক'ব পাৰা যে তোমালোকে ধৰা আগতে লেচন প্লেন বনাওঁতে নিজে বনাইছিলা য'ত তোমালোকে ৰিয়েল ক্লাছৰুমৰ এক্সপিৰিয়েঞ্চ পোৱা নাছিলা। গতিকে তোমালোকে স্কুললৈ গ'লা, স্কুলত গৈ পিনি তোমালোকে যিটো প্লেন বনাই নিছা সেই প্লেনটোৰ লগত কেতিয়াবা দেখিছা তোমালোকৰ ষ্টাৰ্টিঙত তোমালোকৰ সময় ভালকৈ মেনেজ হোৱা নাছিলে, ভবাৰ মতে কাৰ্যকলাপখিনি কৰোঁতে প্ৰব্লেম হৈছিলে, বস্তু এটা ডেমনষ্ট্ৰেট কৰিব যাওঁতে বা প্ৰদৰ্শন কৰিব সময়ত ষ্টুডেণ্টৰ ইমানেই ভিৰ হৈ গৈছিলে যে তোমালোকে কণ্ট্ৰল কৰিব নোৱাৰিছিলা। এনেকৈ ধৰণৰ তোমালোকে যিখিনি বস্তু তোমালোকে পাইছিলা সেইবিলাকৰ ওপৰত ক'বা আৰু সেই অভিজ্ঞতাবিলাকে তোমালোকক কেনেকৈ ধৰণে সহায় কৰিছে এটা ভাল প্লেন বনাবৰ ক্ষেত্ৰত বা তোমালোকৰ ক্লাছৰুমটোৰ মেনেজ কৰাৰ ক্ষেত্ৰত সেই বস্তুখিনি তোমালোকে সজাই পৰাই পিনি এক্সাৰ্ণৰ আগত দাঙি ধৰিবা। তাৰপিছতো হৈছে হাউ ডিড ইউ ইম্প্ৰুভ ইউৰ টিচিং আফটাৰ ইচ লেচন। তুমি প্ৰতিটো পাঠৰ পিছত তোমাৰ টিচিংটো কেনেকৈ ধৰণে তুমি ইম্প্ৰুভ কৰিছা সুধিব পাৰে। ক'ব পাৰা যে প্ৰতিটো পাঠৰ পিছত যিখিনি মই ধৰক ৰিফ্লেকশ্যন কৰিছোঁ তোমালোকে চোৱা যে তুমি কি ভুল কৰিলা, তোমাৰ কি ভাল কৰিব পাৰিলাহেঁতেন, কি বস্তু তোমালোকে নতুনকৈ এড কৰিব পাৰিবা, নতুন কিবা আইডিয়া কিছুমান তাৰ ওপৰত তুমি যিখিনি কাৰ্য কৰিছা সেইখিনি তুমি নিজেই ধৰা ভালকৈ ভাবি চিন্তি চোৱা আৰু তাৰ ওপৰত তোমালোকে যিখিনি বস্তু তোমাৰ থাকি গৈছে বা যিখিনি তুমি ভালকৈ কৰিব পাৰিলাহেঁতেন সেইবিলাকৰ ওপৰত বেছ কৰি তুমি নিজৰ পিছৰ প্লেনটো বনোৱাত তুমি তাত সেইখিনি বস্তু সেই আইডিয়াখিনি তাত প্ৰয়োগ কৰিছা। গতিকে সেই ধৰণে তোমাৰ টিচিংটো ইম্প্ৰুভ কৰিছা। সেনেকৈ ধৰণে তুমি আনচাৰবিলাক দিব পাৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইফ ষ্টুডেণ্টছ আস্ক ইউ এ আনএক্সপেক্টেড কুৱেশ্যন হাউ উইল ইউ ৰেছপণ্ড। তোমাক ষ্টুডেণ্টবিলাকে এটা আশা নকৰা প্ৰশ্ন এটা সুধিলে তুমি কেনেকৈ ধৰণে ৰেছপণ্ড কৰিবা। তাৰ উত্তৰত তোমালোকে কি ক'বা। আমি এইটোৱে ক'ম যে যদি যিটো তেওঁলোকে প্ৰশ্ন সুধিছে সেই প্ৰশ্নত যদি মই উত্তৰ জানো তেন্তে মই সঠিক উত্তৰ দিম। যদি মই সেই বিষয়ে নাজানো তেন্তে তেওঁলোকক ক'ম যে এই বিষয়টোৰ ক্ষেত্ৰত ইয়াৰ পিছত আমি ভালকৈ আলোচনা কৰিম। গতিকে তোমালোকে যদি সেই বিষয়টোৰ প্ৰশ্নটোৰ উত্তৰটো দিবা। যদি উত্তৰটো নাজানা তেনেহ'লে আমি কি কৰিম, সেই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে ভালকৈ নিজে ঘৰত চাহি পিনি উত্তৰ দি পিছৰ দিনাখনি তোমালোকে দিবলৈ চেষ্টা কৰিবা আৰু ছাত্ৰ ছাত্ৰীসকলক জনাই দিবা যে এইটো উত্তৰ আমি কাইলৈ পাঠত আলোচনা কৰিম। আৰু এইটো বস্তু এইটো কাৰণে ক'বলৈ কোৱা হৈছে কাৰণ যদি তোমালোকে ভুল উত্তৰ দি থৈ আহা তেওঁলোকৰ মনত আনচাৰ তুমি গম নোপোৱা। তুমি যি ধৰণে উত্তৰটো দিছা সেই উত্তৰটোৱে বিশেষ কামতে নাই দিয়া। তাত গৈ পিনি তেওঁলোকৰ মনত ভুল কিছুমান চিন্তাৰহে সৃষ্টি কৰিছেগৈ, যিটো কামত নিদিব। গতিকে তোমালোকে ক'বা যে যদি জানো উত্তৰ দিম, যদি নাজানো পিছত মই তেওঁলোকক আলোচনা কৰিম বুলি ক'ম। আৰু সেই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে ভালকৈ মই ঘৰত চাহি পিনি তেওঁলোকৰ লগত পিছদিনাখনি তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিম। নেক্সটটো হৈছে একৰ্ডিং টু ইউ হোৱাট মেক্স এ লেচন প্লেন ছাকচেছফুল। তোমাৰ মতে লেচন প্লেন এটা ছাকচেছফুল কেতিয়া হয়। এতিয়া লেচন প্লেন এটা ছাকচেছফুল বুলি আমি তেতিয়া ক'ব পাৰিম যেতিয়া তাৰ যিখিনি আমাৰ লাৰ্ণিং আউটকামখিনি থাকে সেইখিনি যদি আমাৰ এচিভ হয়। যদি আমাৰ সেই লেচন প্লেনটোত ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন ভালকৈ হয়, ষ্টুডেণ্টবিলাকে যদি তাত এক্টিভলি পাৰ্টিচিপেট কৰে, ঠিক আছে, তাৰপৰা যিখিনি তাত যি ধৰণে পঢ়োৱা হৈছে সেইবোৰ যদি ষ্টুডেণ্টছ বা লাৰ্ণাৰ চেণ্টাৰ্ড হয় তেতিয়া হ'ব। যদি সেই লেচন প্লেনটোৰ ভিতৰত ব্যৱহাৰ কৰা টিলেমখিনি এপ্ৰপ্ৰিয়েট হৈছে আৰু যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বুজাৰ ক্ষেত্ৰত এট্ৰেক্টিভো বুজি পোৱাত আকৰ্ষণীয় টাইপৰো হৈছে আৰু যাৰ যোগেদি তেওঁলোকে এপ্ৰপ্ৰিয়েটো হৈছে। গোটেইখিনি যদি টিলেমটো তেনেকুৱা ধৰণৰ হয় তেতিয়া আমি ক'ব পাৰোঁ যদি তেওঁলোকে এই পাঠটোৰ যোগেদি যিখিনি মেইন বস্তু সেই পাঠটোৰ যোগেদি তেওঁলোকে যিখিনি বস্তু শিকিছে সেইখিনি যদি তেওঁলোকে ৰিয়েল লাইফত বা তেওঁলোকে প্ৰয়োগ কৰিব পৰা হয় দৈনন্দিন জীৱনত তেতিয়া আমাৰ সেই লেচনটো ছাকচেছফুল হ'ল বুলি আমি ক'ব পাৰোঁ। গতিকে লেচন এটা
পাঠটা পঢ়োৱাৰ পাছত সেইটো ছাকচেছফুল হৈছে নাই হোৱা আমি চাবলৈ হ'লে আমাৰ এইকেইটা কথা যেটা আলোচনা কৰিলোঁ সেইকেইটা ছাকচেছফুল হ'ব লাগিব। গতিকে এইখিনিয়ে আছিলে আমাৰ কেইটামান থুলমূলকৈ প্ৰশ্ন যিকেইটা আমাৰ যাৰ ওপৰত প্ৰশ্ন কিছুমান সুধিব পাৰে এক্সটাৰ্নেলে, হয়তো এনেকুৱা প্ৰশ্ন সুধিব পাৰে সুধিব পাৰে। গতিকে কিন্তু আশা কৰোঁ যে এইখিনিৰ ভিতৰত মানে এই প্ৰশ্নখিনিৰ যোগেদি তোমালোকে কি ধৰণে উত্তৰ দিব লাগিব তাৰ ওপৰত থুলমূল আইডিয়া এটা পাইছা। আৰু এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক ষ্টুডেণ্ট লৈ তোমালোকৰ বেলেগ বেলেগো হ'ব পাৰে। গতিকে এইটো নহয় যে আমি এইটো উত্তৰেই দিম, তোমালোকে যদি ভাবা যে এই কথাটোৰ লগত মই আমুকটো বস্তু লগাই দিয়াহেঁতেনো ভাল হ'লহেঁতেন, গতিকে এনেকৈ ধৰণে তোমালোকে ভাবি পিনি নিজে ভালকৈ বিশ্লেষণ এনালাইচিছ কৰি পিনি নিজৰ উত্তৰটো কি ধৰণে ক'ব পৰা সেইটো ৰেডি হ'বা। গতিকে মই জাষ্ট আভাস এটা দিব বিচাৰিছিলোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহিব পাৰে বা এইখিনি ধৰণৰ প্ৰশ্নৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হ'ব পাৰা। গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি তোমালোকৰ অলপ হ'লেও ভাইভাত সহায় হ'ব। থেংক ইউ।